আটাইতকৈ ডাঙৰ কথা কি জানেনে? সংসাৰত আমি যি কামেই নকৰোঁ কিয়, চব কৰ্মৰে মূলতঃ তিনিটা উদ্দেশ্য থাকে। প্ৰথমটো হৈছে ইচ্ছা। কিছুমান কাম মানুহে ইচ্ছা কৰি কৰে ন, ক'ৰবালৈ ফুৰিবলৈ যোৱা, নিজৰ ভাল লগা বস্তুটো বনাই খোৱা, নহয়নে? এইবিলাক কাম ইচ্ছা। আৰু কিছুমান কাম মানুহে প্ৰয়োজনত পৰিহে কৰে, জৰুৰী নহয় যে তাত ইচ্ছাটোও থাকিব। যেনেকৈ ধৰি লওক, বেমাৰ এটা হ'লে মানুহ হস্পিটেল যাব লাগে। হস্পিটেল যাবলৈতো জীৱনত কাৰো ইচ্ছা নাথাকে, বুলিব জীৱনত এবাৰ মই হস্পিটেল গৈ চাব লাগিব, ডক্টৰৰ দৰৱ খাব লাগিব। কিন্তু বেমাৰ আজাৰ হ'লে প্ৰয়োজনত পৰি যাব লগা হয় ন। গতিকে যিবিলাক কামত প্ৰয়োজনীয়তাটো থাকে, জৰুৰী নহয় যে তাত ইচ্ছাটোও থাকিব। আৰু কিছুমান কাম মানুহে বাধ্যতাত পৰি কৰে। মই বেয়া কাম এটা কৰিলে মই জেললৈ যাবই লাগিব, নহয়নে? এতিয়া জেললৈ যোৱাত মোৰ ইচ্ছাও নাই, প্ৰয়োজনো নাই, কিন্তু মই বাধ্য। তেতিয়া ভাগৱতৰ মাৰ্গটো তেনেকুৱা, কিছুৱে ইচ্ছা কৰি আহে, নহয় জানো? কিছুৱে প্ৰয়োজনত পৰি আহে, নগ'লে কথাটো বেয়া হ'ব নেকি, নহয়নে? কিছুৱে বাধ্যতাত পৰি আহে। আপোনালোক ইচ্ছাত আহিছে, প্ৰয়োজনত আহিছে, বাধ্যতাত আহিছে, সেইটো মোৰ দৰকাৰো নাই, সেইটো মই ক'বলৈও নাযাওঁ। মই মোৰ নিজৰ স্থিতিটো কৈছোঁ, মই বাধ্যতাত আহিছোঁ। মোক যদি নামাতিলেহেঁতেন মই ভুলতো নাহোঁ, তাকো দায়িত্ব এটা দিছে কাৰণে আহিছোঁ। মোক যদি ক'লেহেঁতেন আমাৰ ভাগৱত পাতিছোঁ, দেখা এটা দিবহি, আহিলোহেঁতেন জানো? খোলাকৈ কৈছোঁ, মই নাহোঁ। বোলে ভাগৱতৰ ওপৰত দুই এটা কথা ক'ব আৰু সেই বুলি দায়িত্বটো দিলতহে আহিছোঁ। ক'ব কি বচৰা হৈছে জানেনে? ভক্তি এনেকুৱা বিষয়, যিটো বিষয় মানুহে ইচ্ছা কৰিও কৰিব নোৱাৰি, প্ৰয়োজনত পৰিতো নোৱাৰি, বাধ্যতাত ভুলতো নহয়। গতিকে এইটো নাভাবিব যে ইয়ালৈ আহিছোঁ ঢেৰ পুণ্য হ'ব। আৰু আমিতো তাকেই কৈ থাকোঁ ন, বোলে নামঘৰলৈ গ'লে, মঠ মন্দিৰলৈ গ'লে, হৰি কথা শুনিলে বহুত পুণ্য হয়। সেইটো এটা ফ্ল'ত কোৱা কথাহে। আমি যে কৈছোঁ যে পুণ্য হ'ব, পুণ্য ঢেৰ উপজিছে, তাততো শংকা নাই শাস্ত্ৰমতে চাবলৈ গ'লে। আচ্ছা, পুণ্যখিনি লৈ গৈ ঘৰত কি কৰিবগৈ? এইটোৱে লাগে, হয় নহয়? বোলে খোৱা বস্তু এটা পাইছিলোঁ, ঘৰত বনাই খাই পেলালোগৈ। নামঘৰলৈ গ'লোঁ, বোলে খোৱা বস্তু এটা পালোঁ, ঘৰত আনি বনালোঁ, খালোঁ, পেট ভৰিলে। পুণ্যটো লৈ গৈ কি কৰিবগৈ? আচল পুণ্য কেতিয়া অনুভৱ হ'ব মই কওঁ নি? মইতোতো আৰামত বহি আছোঁ, এতিয়া মোৰ কথা শুনি যেতিয়া 2-3 ঘণ্টা বহি থাকিব সেইখন ধাৰিত, ইয়াৰ পৰা গৈ কেইটামান খাই যেতিয়া বিচনাখনত পৰিবগৈ ন, তেতিয়া আচল পুণ্য অনুভৱ হ'ব। ৰাম আজৰি আৰু দেই, নহয়নে? গতিকে পাপ আৰু পুণ্য এইবিলাকতো একেবাৰে প্ৰিলিমিনেৰী কথা। সৰু ল'ৰা ছোৱালীও সেইবিলাক কথাত গুৰুত্ব নিদিয়ে, তেতিয়া ডাঙৰ মানুহজনে কিয় গুৰুত্ব দিব লাগিছে? ভাগৱতৰ বিষয় পাপ আৰু পুণ্যও নহয়। ভাগৱতৰ মূল লক্ষ্য হৈছে জীৱনত এটা বহুত উচ্চ উদ্দেশ্য দি দিয়া। যেতিয়া মানুহৰ জীৱনৰ উদ্দেশ্যটো বহুত উচ্চ পৰ্যায়ৰ হয় ন, তেতিয়া তেওঁ নীতি নিয়মৰ কথা ক'ব নালাগে, আপুনি নীতি নিয়মত সোমাই যাব, হয় নহয়? মই যেতিয়া গম পাইছোঁ যে মই পৰীক্ষাটো দি পাছ কৰিবই লাগিব, তেতিয়াহ'লে মই সুবিধাবিলাক চাই নাথাকোঁ, ইছৰাম আজি বতৰ বেয়া, আজি নপঢ়োঁ। পৰীক্ষাটো পাছ কৰিবলগীয়া যেতিয়া বতৰ বেয়া হ'লেও পঢ়িব লাগিব, নহয় জানো? ঠিক তেনেদৰে আধ্যাত্মিক মাৰ্গটো লক্ষ্যটো যেতিয়ালৈকে স্পষ্ট নহয় ন, তেতিয়াহ'লে নীতি নিয়মে মানুহক কেৱল তৰাব নোৱাৰে। নীতি নিয়ম এইকাৰণেই দিয়া যায় যাতে লক্ষ্যটোত আগবাঢ়িবলৈ সুবিধা হয়। তাৰ বাবে স্পষ্টতাটো লাগে, ক্লিয়াৰিটি বুলি যে বিষয় এটা আছে, সেই ক্লিয়াৰিটিটো লাগে যে কিয় আহিছোঁ, কিয় কৰিছোঁ, নহয়নে? যেতিয়া মানুহে জীৱনত ক্লিয়াৰিটিটো পাই যায়, তেতিয়া তেওঁ আপুনি নীতি নিয়মৰ মাজত সোমাই যায়। হিৰণ্যকশিপু এটা দুৰ্দান্ত দৈত্য আছিল, কোনো নীতি নিয়ম পালন নকৰে। আচ্ছা, ভাওনাখন চাওঁতেতো সকলোৱে দেখিছে ন, ভাওনাখন আমি চাবলৈ যাওঁ, কশিপু কোনে লৈছে, আমুক তামুক ইত্যাদি চব বিষয় চাওঁ, ঠিকেই আছে, সেইবিলাকো চাব লাগে। কিন্তু কিনো বুজাইছে সেই কথাটোত আমাৰ সচৰাচৰ গুৰুত্বতাটো নাথাকে। চাবচোন, শিকো বুলি ক'লেতো বেয়াটোৰ পৰাও কিবা এটা শিকিব লগা আছে। সেইকাৰণে মই কশিপুৰ কথা কৈছোঁ, ভালৰ পৰাতো শিকিব লগা আছে, বেয়াৰ পৰাও শিকিব লগা আছে। আচ্ছা, কশিপুৱে যেতিয়া ব্ৰহ্মাক তপ কৰিবলৈ গৈছিল, আমি পাওঁ নাই, ব্ৰহ্মাক তপস্যা কৰিবলৈ গৈছিল, প্ৰথমতে বোলে পদ্মাসনত বহি সোঁ ভৰিটো বাওঁ উৰুৰ ওপৰত তুলি, বাওঁ ভৰিটো সোঁ উৰুৰ ওপৰত তুলি, তেনেকৈ বোলে 1000 বছৰ ব্ৰহ্মাদেৱক তপস্যা কৰি থাকিলে। ব্ৰহ্মাদেৱ নাহিলে, তাৰপৰা ভাবিলে বোলে এনেকৈ থাকিলে নহ'ব, মই আৰু অলপমান কঠোৰ হ'ব লাগিব। তেতিয়া কি কৰিলে, নিজৰ সোঁ ভৰিৰ বুঢ়া আঙুলিটোৰ ওপৰত থিয় হ'ল, বুঢ়া আঙুলিটোৰ ভৰত, বাওঁ ভৰিটো তুলি হাত দুখন ঊৰ্ধ্ববাহু কৰি, যোগত কোৱা হয় সেইখন বৃক্ষাসন বুলি। তেনেকৈ বোলে 1000 বছৰ ৰৈ থাকিলে। আমি পাওঁ নাই, বোলে উঁয়ে ধৰি গ'লগৈ, নহয়নে?
তেতিয়ালৈকে বোলে ব্ৰহ্মাদেৱ অহা নাই। আচ্ছা, কশিপুতো কোনো ধাৰ্মিক ব্যক্তি নাছিল, কোনো নীতি নিয়ম পালন নকৰে, হয়নে? একো গুৰু গোসাঁই নামানে, ইমান ধৈৰ্য ক'ৰ পৰা আহিল? হয় নহয়? এটা ভৰিৰ ওপৰত ইমান হাজাৰ বছৰ কেনেকৈ ৰৈ থাকিবলৈ পালে? পিছত ব্ৰহ্মাদেৱ বাধ্য হৈ পৰিল। ব্ৰহ্মাদেৱে ভাবিছিল বুলিব এইটো ওচৰলৈ গ'লেতো এইটোৱে মোৰ পৰা ভাললৈ বৰটো নিবিচাৰে, কিন্তু ইমান প্ৰপন্ন হৈ পৰিলে ন, তেতিয়া ব্ৰহ্মাদেৱেও ভাবিলে যে ই তপ কৰিছে, যেতিয়া তপৰ মানটোতো মই ৰাখিব লাগিব, গতিকে মই গুচি যাওঁ। যেতিয়া চাওক অসুৰেই নহওক কিয়, যেতিয়া সমৰ্পণ, কশিপুৰ ইমানখিনি নীতি নিয়ম ধৈৰ্য ক'ৰ পৰা আহিলে? আমাৰচোন 10 মিনিট বাদ দিয়ক, 2 মিনিট সময় চাওক চিন্তা কৰিবলৈ লওঁতে গোটেই সংসাৰ নহা চিন্তাকেইটাও মনলৈ আহে। আমিতো নীতি নিয়ম পালন কৰি আছোঁ, ধৰ্মশাস্ত্ৰৰ কথা কৈছোঁ, পঢ়িছোঁ, শুনিছোঁ, আমাৰ ভিতৰত সেইটো ধৈৰ্য নাই কিয়? হয় নহয়? আপুনি ভাবে নি ধৈৰ্যটো মানুহৰ একদম মটিভেশ্যনেল স্পীচ শুনিলে আহে, ভাল ভাল কিতাপ পঢ়িলে মানুহৰ জীৱনলৈ ধৈৰ্য আহে? বিন লাডেনো চিভিল ইঞ্জিনিয়াৰে আছিলে, নহয়নে? গতিকে শিক্ষিত হ'লেই যে একদম বহুত কিতাপ পঢ়িলেই যে মানুহৰ জীৱনলৈ ধৈৰ্য আহিব, সেইটো জৰুৰী নহয়। ধৈৰ্য ক'ৰ পৰা আহে? লক্ষ্যৰ স্পষ্টতাৰ পৰা। কশিপু সেইখিনি মত স্পষ্ট আছিল, সেইকাৰণে নিজক 100% দি দিলে যে মই ব্ৰহ্মাদেৱৰ পৰা বৰটো যেনে তেনে ল'বই লাগিব, নহ'লে মোৰ কোনো উপায় নাই, নহয়নে? সেইবাবে ত্যাগ হৈ গ'ল। জীৱনতো তেনেকুৱা, জীৱনটোত যেতিয়া লক্ষ্যটো ডাঙৰ হয় ন, তেতিয়া ত্যাগ আপোনা আপুনি গুচি আহিব। কমফৰ্ট জোনটোৰ পৰা তেওঁ আপোনা আপুনি ওলাব পাৰিব। ভক্তি কমফৰ্ট জোনত থাকি পেলাই নহয়। মই কমফৰ্ট জোনত আহিছোঁ, আৰামছে গাড়ীত আহিছোঁ, ইয়াত নামিছোঁ, বহিছোঁ, কৰিছোঁ, পৰি সেৱা কৰিছোঁ, নহয়নে? সেয়া ভক্তি নহয়, কিন্তু সেইটো ভুলতো নাভাবিব। সেইটো এটা লৌকিক আচাৰ, নহয়নে? যে এজন ভকত আহিছে বুলি ৰাইজে ভাৱ কৰিছে আৰু ময়ো নিজৰ সুবিধা অনুসাৰে। আচল ভক্তি কৰাটো সহজ নহয়। আমি ভাবি লওঁ কি ভক্তি কৰাটো বহুত সহজ, ভুলকৈ মানুহে মগজত সোমোৱাই দিলে। ভক্তি কৰাটো কেতিয়া টান হৈ জানেনে? ইয়ালৈ আহিছে, ৰাম ৰাম কৃষ্ণ কৃষ্ণ, একদম মুখৰ পৰা ৰাম নাম নুগুচেই। ঘৰলৈ যাওঁতে যেতিয়া পিছল উজুতি এটা খাম ন, আৰু মৌলি বুলিহে ওলাম, তেতিয়া ৰাম ক'লৈ যায়, কৃষ্ণ ক'লৈ যায়, হয় নহয়? ৰাম কয়, কৃষ্ণ কয়, সেইটো কথাও ক'বলৈ যোৱা নাই, কিন্তু ঈশ্বৰ চিন্তনটো, হয় নহয়? বিপদত পৰোঁতে প্ৰথমতে কাৰ কথা মনলৈ আহিছে? ভাগৱতে কি ক'ব বিচাৰিছে? এই চিন্তনটোৰ কথা। বিনা চিন্তনত ভক্তি সম্ভৱ নহয়, হয়নে? আৰু সেই চিন্তনৰ যাত্ৰাটো হৈছে ভাগৱত। চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্য আছে। কেনেকৈ? চিতাই বোলে নিৰ্জীৱটোক জ্বলায়, নহয় জানো? চিতাখনে নিৰ্জীৱটোক নজ্বলাই জানো? আৰু চিন্তাই সজীৱটোক জ্বলায়। জীয়াই থাকোঁতে চিন্তা কৰি থাকিলে ধৰি লওক ভালকৈ শান্তিয়ে খাব শুবও নোৱাৰি ন। চিন্তাটো এতিয়া এৰিবও নোৱাৰে, কোনেওতো এৰিব নোৱাৰে। চবৰে কম বেছি পৰিমাণে জীৱনত চিন্তা থাকিবই বা থাকেই। চিন্তাৰ দিশটো এতিয়া ঈশ্বৰমুখী কৰিব লাগে, তেতিয়া অভয় হোৱা যায়, নিৰ্ভয় হোৱা যায়। তাক কৰাৰ মাৰ্গটো হৈছে ভাগৱতৰ মাৰ্গ, নহয়নে? প্ৰথম লক্ষ্যৰ স্পষ্টতা। ভাগৱত মাৰ্গত এইকাৰণে আহিছোঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে। ঈশ্বৰ প্ৰাপ্তি মানে আমাৰ মানুহে ভাবি থাকে কি বহুত নীতি নিয়ম পালন কৰিবলৈ, এইবিলাক আৰু ভাষণত কৈছে কাৰণে কৈছে, কোনো ঈশ্বৰ পাব পাৰিব, সেইটো মেণ্টেলিটিত ভুলতো নোৱাৰি। প্ৰথম কথা, হয়নে? আগতেই যদি মই অভাৰ কনফিডেঞ্চ হৈ আহিছোঁৱেই যে এটা ফ্ল'ত থাকিহে মই ধৰ্ম কৰ্ম কৰি আছোঁ, আৰু কি হয় ঈশ্বৰ প্ৰাপ্তি, তেতিয়াহ'লে মই নহয় ভাল, হয় নহয়? প্ৰথম কনফিডেঞ্চটো অকণমান লাগিব ন, যে কাৰ বাবে আগবাঢ়িছোঁ। হয় নহয় পিছৰ কথা, আগটোতো বাঢ়িব লাগিব। কেঁচুৱা ল'ৰাটোৱে ঘৰটোত বালিৰে ঘৰটো বনায়, সি জানে যে ভাগি থাকিব, তথাপি ঘৰটো বনায় ন। খেলি থাকোঁতে বালিৰ ঘৰটো ভাগি থাকিব বুলি ভবাৰ পাছতো যেতিয়া সি ঘৰটো বাৰে বাৰে বনায়, তেতিয়াহ'লে মই ডাঙৰ হোৱাৰ পিছত সিমানকণ কনফিডেঞ্চ ভগৱানৰ প্ৰতি নাইনে? আৰু কনফিডেঞ্চটো মানুহৰ চাব মোবাইলটোৰ ওপৰতো থাকে। মোবাইলৰ ৰিচাৰ্জ শেষ হৈ যায় নে নাযায়? যায়, কিন্তু ভৰাওঁতে এদিনৰ কাৰণে ভৰাই নি? আগতেহে এদিনৰ কাৰণে ভৰাইছিলে, এতিয়াতো 6 মাহৰ কাৰণে ভৰাই মানুহে, হয় নহয়? 3 মাহৰ কাৰণে ভৰাই, এবছৰৰ কাৰণে ভৰাই। এবছৰলৈ মই জীয়াই থাকিম নে নাথাকিম আপোনাৰ কথা মই জানো, মোৰ গেৰেণ্টি নাই মই এবছৰ জীয়াই থাকিম নে নাথাকিম। তথাপিতো ৰিচাৰ্জটো এবছৰৰ কাৰণে ভৰাই থৈছোঁ ন। মোবাইলটোতে ইমান কনফিডেঞ্চ, এতিয়া ঈশ্বৰৰ প্ৰতি কনফিডেঞ্চটো নাথাকিলে হ'ব জানো? হয়নে? মোবাইলটোৱে আকৌ নটিফিকেশ্যন পঠাই থাকে, ৰিচাৰ্জ শেষ হোৱাৰ 2 দিন আগতে ফোন নকৰে জানো? এগৰাকীয়ে চিন্তা কৰি বহিয়ে থাকে, ৰিচাৰ্জ শেষ হ'ব ভৰাই লওক, হয়নে? কিন্তু জমনগৰৰ পৰা নটিফিকেশ্যনটো নাহে। এতিয়া কথা কৈ থাকোঁতেও মই মৰিব পাৰোঁ। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে? মহাৰাজ যুধিষ্ঠিৰক বকৰূপী ধৰ্মই এটা কথা সুধিছিল,
যে তুমি যে ইমান ধৰ্মৰ কথা কৈ আছা, সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি বোলে? বোলে প্ৰভু কি ক'ম? সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো হৈছে কি, মানুহে দেখি আছে যে চকুৰ আগতে মানুহৰ জন্ম হৈছে। আমিও দেখিছোঁ ন মানুহ জন্ম হোৱা, মানুহে দেখি আছে যে চকুৰ আগতে মানুহ মৰিও গৈছে, দেখিছোঁ ন। কিন্তু মাজৰ সময়ছোৱাই জীয়াই থকা মানুহজনে নিজকে অমৰ যেন অনুভৱ কৰি জীয়াই থাকে। এতিয়াও মই যে ইয়াত বহি আছোঁ, মোৰ জন্ম হৈছিল, মই মৰিবলৈকে গৈ আছোঁ, এইটো অনুভৱ লৈ বহা নাই, কিন্তু মই নমৰোঁ এইটো অনুভৱ লৈহে বহি আছোঁ, হয় নহয়? এইটোৱেই মায়া। মায়া বুলি ক'লে সাংঘাতিক কিবা এটা বস্তু নাই ন, নিজৰ বাস্তৱিকতাটোৰ পৰা আঁতৰাই ৰখা। চাওক, ভাগৱতৰ মাৰ্গত কোৱা হৈছে আমাৰ শৰীৰটো বোলে সাংখ্য দৰ্শনৰ দৃষ্টিৰে 25টা তত্ত্বৰে গঠিত। 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ আৰু পঞ্চমহাভূত ভূমি, অগ্নি, জল, বায়ু আৰু আকাশ লগত সংযুক্ত হৈছে কি পুৰুষ আৰু প্ৰকৃতি। আমাৰ সৰহসংখ্যকে ভাবি থাকে পুৰুষ মানে কি মতা মানুহ, আৰু প্ৰকৃতি মানে কি মাইকী মানুহ। হয়, প্ৰকৃতি মানে মাইকী মানুহ, পুৰুষ মানেও মতা মানুহ হয়। কিন্তু ভাগৱতৰ সাংখ্য দৰ্শনত প্ৰয়োগ যিটো ৰূপত হৈছে ন, তাত পুৰুষ মানে মতা মানুহ নহয়, পুৰুষ মানে হৈছে আত্মা, আৰু প্ৰকৃতি মানে হৈছে এই সমগ্ৰ দৃশ্য প্ৰপঞ্চ। আত্মাটো কোনটো? আত্মাকটো নিৰ্লিপ্ত বুলি কয় ন। মানুহে চিনেমা এখন যেতিয়া চাই থাকে, হয় নহয়, চিনেমাখনৰ ভিতৰততো মই নাথাকোঁ, এই চাই থকা মানুহজন কোন? চাই থকা মানুহজন হৈছে আত্মা, আৰু সন্মুখত যিখন চিনেমা চলি আছে ন, সেইখন হৈছে প্ৰকৃতি। চিনেমা চাই থকা মানুহজনে কি ভাবে? চিনেমাখনত যদি কোনোবাই হাঁহিছে ন, তেতিয়াহ'লে চাই থকা মানুহজনৰ মুখতো হাঁহিটো ওলায়। চিনেমাখনত ইমান বিভোৰ হৈ চাইছে যে চিনেমাখনত যদি কোনোবাই কান্দিছে, তেতিয়াহ'লে চাই থকা মানুহজনেও কান্দিবলৈ আৰম্ভ কৰে, নহয়নে? চিনেমাখনত যদি কোনোবাই ডন লাগিছে ন, যেনেকৈ ক্ৰিকেট খেলখন চাই থাকোঁতে ছিক্সটো বেটছমেনজনেহে মাৰিব, এইজনো একদম চকীৰ পৰা উঠি আহে যেন নিজেই মাৰিব। মানে কি বুজাইছে? নিজে তাৰভাৱে এনেকুৱাকৈ জড়িত হৈ গৈছে যে নিজৰ বাস্তৱিকতাটো সেইখিনি সময়ত পাহৰি থকা হৈছে। কিন্তু যেতিয়া চিনেমাখন শেষ হয়, কাৰেণ্টটো যেতিয়া গুচি যায়, তেতিয়া গম পায় যে মই চিনেমাখনৰ ভিতৰত নাই। হহা কন্দা চব চিনেমাখন চাই থকাৰ কাৰণে হৈছিলে। বুজি পাইছেনে? ইনডাইৰেক্টলি কথা এটা কোৱা গৈছে। জীৱনটোতো সুখ দুখ, ভাল বেয়া, হাঁহিছোঁ কান্দিছোঁ, এই প্ৰকৃতি নামৰ চিনেমাখন চলি আছে কাৰণে। যিদিনা ছুইচটো অফ হ'ব ন, সেইদিনাহে গম পোৱা যাব মই চিনেমা চাইহে আছিলোঁ। বুজি পাইছে ন? এদিনটো ছুইচ অফ হ'বগৈ, মৃত্যুৰ দিনা। এতিয়াও মানুহ মৰি আছে, প্ৰতি 2 ছেকেণ্ডত 120ৰ পৰা 150জন মানুহ মৰে। এতিয়ালৈকে যে সেইখন লিষ্টত পৰা নাই, এইটো কম ডাঙৰ চমৎকাৰ। মানুহে ক'ৰবাত বেলেগত চমৎকাৰ বিচাৰি যায়, বাৰু যাওক, তাতো আপত্তি নাই, কিবা এটা লাভ হৈছে, নহয় জানো? লাভত মানুহ সকলোলৈ যাবই, মানুহে যিয়েই নকওঁ। কিন্তু কথা হ'ল কি, ঈশ্বৰৰ ওচৰত ভক্তি যে কৰিব লাগে এই কাৰণেই লাগে। চৰকাৰে 10,000 টকা দিলেই মানুহে একদম গোটেই দিনটো লাইন পাতি থাকেগৈ নহয়, হয়নে নহয়? হয়নে? সেই চৰকাৰ জয় জয় গান হয়নে নহয়? পইচা দিছে, সুবিধা দিছে, তাত আপত্তি জনাবলৈ যোৱা নাই, সেইটো মোৰ বিষয় নহয়। ক'ব কি বিচৰা হৈছে, পইচা পাওঁতেই, আঁচনিৰ সুবিধা পাওঁতেই যেতিয়া চৰকাৰৰ জয়গান হ'ব পাৰে, জীৱনৰ প্ৰতিটো উশাহ নিশাহ দি থকাৰ বাবে, ইমান এটা ভাল ছিষ্টেম দিয়াৰ বাবে ঈশ্বৰৰ জয়গান কৰিবলৈ মানুহে কিয় বেয়া পায়? বোলে ক'ত বেয়া পাইছোঁ? আমি নহ'লে নামঘৰলৈ আহিলোহেঁতেন। নামঘৰলৈ আহিছে ন, দিনটো ঘৰৰ কাম বন ত্যাগ কৰি, এইটো বহুত ডাঙৰ কথা। আগত এইটো সমান ত্যাগ আগৰ ঋষিমুনিসকলেও কৰিব পৰা নাছিল। মানুহ কিমান ব্যস্ত, তাৰ মাজত যে লোকৰ কথা শুনিবলৈ আহিছেই। নহ'লে ঘৰলৈকে চাওকচোন, কোনেও কাৰো কথা নুশুনে, শুনে জানো? নুশুনে নহয়। মাক দেউতাক চিন্তিত, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে। কেতিয়াবা, সকলোকে ক'ব নোৱাৰোঁ, নহয়নে? কেতিয়াবা আকৌ ল'ৰা ছোৱালীও চিন্তিত হৈ যায় ন, মা দেউতাক কৈ থাকিলে নুশুনে। শিক্ষানুষ্ঠানলৈ চাওক, শিক্ষকৰ কথা ক'লে ল'ৰা ছোৱালীয়ে নুশুনে। কেতিয়াবা আকৌ ছাত্ৰ ছাত্ৰীও নিজা এক্সপেক্টেশ্যন কিছুমান থাকে, শিক্ষকে কথা ক'লে নুশুনে। সমাজলৈ চাওক, চৰকাৰে কৈ থাকিলে জনতাই নুশুনে, জনতাই কৈ থাকিলে চৰকাৰে নুশুনে। আৰু ইয়াত ভগৱানে কৈ থাকিলে ভকতে নুশুনে, ভকতে কৈ থাকিলে ভগৱানে নুশুনে। মই চাকি গছ জ্বলাইছোঁ, প্ৰভু মোৰ আমুকটো হওক বুলি, সেই নহয়গৈ, হয়নে? কেতিয়াবা এনেকুৱাও হৈ যায় নহয়। আকৌ ভগৱানেও কয় এটা, মই কৰোঁ এটা, কণ্ডিশ্যনটো কেতিয়াবা দুৰ্যোধনৰ নিচিনা হৈ যায়। দুৰ্যোধনে গম পাইছিল ন যে প্ৰভু মই ধৰ্ম কি চব জানো, কিন্তু ধৰ্মটো কৰাত মোৰ ইণ্টাৰেষ্টটো নাই, আৰু ধৰ্মটো মই এৰিব নোৱাৰোঁ। আমাৰো কণ্ডিশ্যনটো কেতিয়াবা তেনেকুৱা হয় মানে।
কিয় জানেনে? ধৰ্ম কি অধৰ্ম কি মানুহক বুজাব নালাগে। কিয় নালাগে? ঈশ্বৰে সকলোকে এটা বিবেক দিছে ন। সেই বিবেকটোৰ আধাৰত মানুহে এইটো চবেই বিচাৰ কৰিব পাৰে যে কি খাব লাগে কি খাব নালাগে, নহয়নে? সেইটো শাস্ত্ৰ পঢ়ি পেলাই বুজোৱাৰ প্ৰয়োজন নাই, চবে জানে। দ্বিতীয়তে কি ক'ব লাগে কি ক'ব নালাগে, হয় নহয়? চবেতো জানে। কাকোতো শাস্ত্ৰ উদ্ধৃতি বুজোৱাৰ প্ৰয়োজন নাই যে বেয়া কথা ক'ব নালাগে। আৰু সেইটো নৈতিকতা, নিজৰ বিবেকটো আছে নহয়, মানুহে গম পায়। আৰু ক'লৈ যাব লাগে ক'লৈ যাব নালাগে সেইটোও মানুহে নিজৰ বিবেকৰ আধাৰত পাৰে। কিন্তু চাবচোন, শিৱজয়ী গাঁঠিকেইটাই তিনিটা বিষয়তে লাগি থাকে কিন্তু, হয় নহয়? খোৱা বোৱা, বাক্য বচন, গমনাগমন। আৰু সেইকেইটাৰ পৰাই সংস্কাৰ আহে। সেইকেইটা গাঁঠিকেইটা যেতিয়ালৈকে ঢিলা নহয় ন, তেতিয়া মই বহু কথা জানি বুজি লাভ নাই, শব্দত একো জ্ঞান নাই। এইটো নাভাবিব মানুহে ধৰ্মও কেতিয়াবা ট্ৰেণ্ডত পৰিহে কৰে। এতিয়া অসমত সেইটোৱে হৈছে। মই খোলাকৈ কৈছোঁ, বেয়া নাপাব, ইউটিউবত বোলে এইজন এইবাৰ বেছিকৈ ওলাই আছে দেই, এইবাৰ আমাৰ তালৈ এইজনক মাতিব লাগিব, হয়নে? এইজনে সঁচা। কিন্তু এই একেকেইটা কথাই যদি গাঁৱৰ মানুহজনে কয় তেতিয়া আকৌ গুৰুত্ব নিদিয়ে, হয়নে? এই সদায় টিভিয়ে মোবাইলে ওলাই থকা কোনোবা এজনে তেতিয়া মানুহে শুনিব। মই ইয়াত একো নতুন কথা নকওঁ, গাঁৱৰ ঘৰত চলি থকা কথাবিলাকেই ক'ম। সেইবিলাক কথা যদি গাঁৱৰ ঘৰত কোনোবা মানুহ এজনে কয় তেতিয়া গুৰুত্ব দিয়ে, বাদ দিয়া সেই, হয়নে? সেইটো নহয়। জ্ঞান লওঁ বুলি ক'লে ভিক্ষাৰীজনৰ পৰাও ল'ব পৰা যায়, হয়নে? মই এইটো বিৰোধিতা কৰিবলৈ যোৱা নাই। কোনোবা মোবাইলত ওলাইছে বা কিবা হৈছে তাৰ পৰা মানুহে চিনি পাব জানিব, সেইটো বেলেগ এটা দিশ। কিন্তু বেছ এইটো হ'ব নালাগে যে আমুকে কৈছে কাৰণে মানিম। মই কি কৰিছোঁ সেইটোও জৰুৰী নহয়, শাস্ত্ৰত কি আছে সেইটোহে জৰুৰী, হয় নে নহয়? মই কৈছোঁ বুলি কিবা এটা কথা লাগি শুনিও নাথাকিব, মানিও নল'ব, হয় নে নহয়? নিজে বিচাৰ কৰি চোৱা সুবিধাখন দিছে ন, শাস্ত্ৰবিলাক দিছে নহয়, ঘৰত পঢ়িব লাগিব নিজে, নহয়নে? ঠগাত থৈ পঢ়িব নোৱাৰে, মোবাইলটোতো পঢ়িব পাৰি, পঢ়িবলৈ মন নাই শুনিব পাৰি, হয় নে নহয়? সেইকণ চৰ্চা কৰিব লাগিব। আমাৰতো ভাগৱত বহুত পাছতহে আহেগৈ। আপোনালোকে কি ভাবে মই নাজানো, কিন্তু তাৰ আগমুহূৰ্তত অৱশ্যে তাতো এটা কথা, ভাগৱত ভাগ আমাৰ মানুহে চিনি পায়, গীতা চিনি পায়, নহয় জানো? ঘোষা চিনি পায়, কীৰ্তন চিনি পায়। কিয় চিনি পায়? সকামে নিকামে ৰাজহুৱা সভা ভাওনাবিলাকে এইকেইভাগে চলি থাকে। সেইকাৰণে মানুহে মানে ভিতৰখনত কি আছে একো গম নাপালে বেটিপাতটো হ'লেও চিনি পায়, নহয় জানো? চব মানুহৰ কথা কৈছোঁ। কিন্তু আপুনি সাধাৰণ মানুহ এজনক যদি সোধেগৈ, ভক্তি ৰত্নাকৰ দেখিছা, ভক্তি ৰত্নাৱলী দেখিছা, তেতিয়া কি বুলি ক'ব? আমাৰ ভাগৱতত নামঘৰটো কেতিয়াবা ভাগৱত পাতোঁতে এই বেদী যে পাতে, বুজি পাইছে নহয়? তেতিয়া মানে গাঁৱত বেদী পতাৰ আগমুহূৰ্তত ভকতসকলে ক'ব লাগে, এই আমুকৰ ঘৰত ৰত্নাৱলীখন আছে লৈ আনগৈ যা, আমুকৰ ঘৰত ৰত্নাকৰখন আছে লৈ আনগৈ যা। মানে সেইবোৰ শাস্ত্ৰ আমাৰ সকামে নিকামে নচলে যে মানুহে নপঢ়েও সেইকাৰণে, সাধাৰণ মানুহে। কিন্তু যাত্ৰাটো আৰম্ভণি সেইখিনিৰ পৰা, সেইখিনি প্ৰিলিমিনেৰী কথা, নহয়নে? তাৰ পৰা এটা সম্যক ধাৰণা আহে। তাৰ পাছত গীতা। গীতা আমাৰ মানুহে খুব দান কৰে, 50 টকাতে পাই যায় নহয়, কিন্তু লুটিয়াই নাচায় তাৰ ভিতৰত কি আছে। হাৰ্ভাৰ্ড কেম্ব্ৰিজত পঢ়োৱা হৈছে চাইক'লজিৰ ক'ৰ্ছ হিচাপত। 1919ৰ দশকত যেতিয়া আমেৰিকাত প্ৰথম পৰমাণু বোম পৰীক্ষণ কৰিছিল ন, তাৰ যিজন প্ৰধান বিজ্ঞানী আছিল জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ, খ্ৰীষ্টান মানুহ। পৰমাণু বোমটো ফুটোতে তেওঁৰ মুখলৈ ওলাইছে কি গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক, 7 সাগৰ 13 নদী পাৰত। 19ৰ দশকতে যদি এজন খ্ৰীষ্টান বিজ্ঞানীৰ মুখৰ পৰা গীতাৰ শ্লোকটো ওলাব পাৰে, আমাৰ তেতিয়াহ'লে সহজে ঘোষা কীৰ্তনৰ পদ এটা নোলাব কিয়, হয়নে নহয়? মই এইটোও ক'বলৈ যোৱা নাই যে চবে একদম গীতা ভাগৱত একদম পাৰ্গত হ'ব লাগিব, কিন্তু সম্যক ধাৰণা এটা, হয়নে নহয়? ভাগৱতত ক'ত কেনেকৈ আছে আমি সেইটো ইমান চবে জানিব নোৱাৰে, কাৰণ চবৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ, হয়নে নহয়? মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু এইটো অন্ততঃ কি আছে, কিনো আছে ভাগৱতত, হয় নহয়? বোলে প্ৰথম স্কন্ধ বুলি কৈ দিলে এইখিনি কথা আছে। ঘোষাত কি আছে? হৰণ চন্দ, ঘোষা চন্দ, নাম চন্দ বুলি ক'লেও যাতে মানুহজনে বুজিব পাৰে কিনো আছে, যাতে বাহিৰৰ কোনোবাই আহে আমাক ভুল কথা ক'ব নোৱাৰে, বুজি পাইছে নহয়? ভুলকৈ বুজাব নোৱাৰে। আৰু কেতিয়াবা আমিও নিজে পালন কৰি থকা নীতি নিয়মখিনিক লৈ যাতে শংকাত থাকিব নালাগে যে কৰিব লাগে কাৰণে সমাজৰ নিয়ম আৰু সেইকাৰণে কৈছোঁ, নহয়, লজিকটো আছে নাই, নহয়নে? যুক্তি লাগিব, তৰ্ক লাগিব, শাস্ত্ৰ প্ৰমাণ, সেই তিনিটা বস্তু পিছত কৰিম, হয় নহয়? প্ৰশ্ন নকৰিবলৈ কোৱা নাই, প্ৰশ্ন কৰিব লাগিব, তেতিয়াহে উত্তৰ পোৱা যাব। বিনা প্ৰশ্নত কেনেকৈ আগবাঢ়িম? গতিকে এইকাৰণে কোৱা গৈছে, আগতেতো এতিয়া ইমান ডাঙৰ ভাগৱত ন, আমি ধুনীয়াকৈ পেক কৰি থৈ দিওঁ, নপঢ়োঁ, কিন্তু কিমান কষ্ট কৰিছিল চাওকচোন। আগতেতো সাঁচি পাত ভোজ পাততহে লিখে, গছৰ পাত বনাওঁতে কিমান সময় লাগে বাৰু? গছৰ পৰা এৰুৱাই আনকচোন, শুকুৱাওক, পানীত তিয়াই থওক, মিহি কৰক,
নহয় জানো? গছৰ গুটি চেপি চেপি তাত লিখক। আজিৰ যুগত যদি সাঁচিপাতত প্ৰস্তুত কৰি পঢ়া শুনা থাকিলেহেঁতেন 80% মানুহে পঢ়া শুনা বাদ দি দিলেহেঁতেন। কোনে সাঁচিপাত বনায়? বগা কাগজতে লিখিবলৈ সময় নাই, আকৌ সাঁচিপাতত লিখিমগৈ, হয়নে? কিবা এটা কষ্ট কৰি দি থৈ গৈছে ন। আমি অসমীয়া আগৰ সংস্কৃতত আছিলে বোলে, সংস্কৃতত বুজি নাপাওঁ কাৰণে পদ দুলৰি চন্দেই দি দিলে, হয়নে? কিয়? যাতে মানুহে পঢ়িব পাৰে, বুজিব পাৰে। এইটো নাভাবিব দেই, মানুহে লগতে এইটোও ভাবি থাকে যে আমাৰ কিজানি আছে, পঢ়িবলৈ ভয় লাগে, কিজানি দুখে ধৰিব, হয় নহয়? ইয়াৰ কথাটো বেলেগ, নামঘৰৰ মজিয়াৰ কথাটো বেলেগ, কিন্তু ঘৰত সেইটো কোনো কথা নাই। যাৰ যেনেকৈ সুবিধা মিলিছে তেওঁ অধ্যয়ন কৰক, তাৰ পৰা তেওঁ বুজিব। আৰু প্ৰত্যেকেই যদি সেই ক্ষেত্ৰত অসম্যক ধাৰণা এটালৈ অধ্যয়ন পুষ্ট হয়, তেতিয়া লোকৰ কথা শুনিবৰ প্ৰয়োজনেই নাথাকে। মই লোকৰ কথা বুলি কৈছোঁ আৰু, হয়নে? নহ'লে কেতিয়াবা অৰ্থৰ বিচাৰি কৰিবলৈ যাওঁতে অনৰ্থ হৈ যায়। সেইবাবে ইজনৰ কথা সিজনৰ লগত নিমিলে, কাৰণ চবেই নিজৰ ব্যক্তিগত দৃষ্টিভংগীৰে কথাবিলাক কয় ন। তাৰ মাজত গ্ৰহণ কৰা ভাৱটো লাগে। স্কুল কলেজবিলাক চবৰে একেই নহয়, সেইটো সত্য। শিক্ষাটোতো একেই। গতিকে উদ্দেশ্যটো যেতিয়া ডাঙৰ হয়, স্বাভাৱিকতে তাত সমন্বয় গুচি আহে। এতিয়া চাওক, পোনপ্ৰথম ভাগৱত যেতিয়া ব্ৰহ্মাদেৱক নাৰায়ণে দিছিল, ভাগৱতৰ দৰ্শন অনুসৰি ব্ৰহ্মাদেৱ হৈছে সৃষ্টিৰ প্ৰথম জীৱ। সৃষ্টিৰ প্ৰথম জীৱ হৈছে ব্ৰহ্মাদেৱ। সেইবাবে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে নহয়, ব্ৰহ্মা আদি কৰি জীৱজত। আদি মানে কি? প্ৰথম। ব্ৰহ্মাকে প্ৰমুখ্য কৰি সৃষ্টিৰ জীৱসকল। এতিয়া নাৰায়ণে বোলে যেতিয়া প্ৰথম ব্ৰহ্মাক সৃষ্টি কৰিছিলে, সৃষ্টি কৰাৰ পিছত ঈশ্বৰে ক'লে বোলে, তুমি সৃষ্টি আৰম্ভ কৰা, তুমি বাকীখিনি কাম চলাই নিয়া, এই সংসাৰখন নিৰ্মাণ কৰা। এতিয়া যেতিয়া নাৰায়ণৰ পৰা আজ্ঞা পালে, আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি নিৰ্মাণ কৰিলে। নিৰ্মাণ কৰিবলৈ যাওঁতে প্ৰথম কি বনালে জানেনে? 5 প্ৰকাৰৰ অবিদ্যা, তম, মোহ, মহামোহ, তামিশ্ৰ আৰু অন্ধতামিশ্ৰ। 5 প্ৰকাৰৰ অবিদ্যা কি? সেইটো পিছ কথা, কিন্তু অবিদ্যা বুলি কওঁতে সাধাৰণ মানুহজনেও বুজিব পাৰে যে কিবা বেয়া বস্তু এটা সৃষ্টি হৈছে, হয় নহয়? সেইখিনিতে কুৱেশ্যন মাৰ্ক এটা আহে যে ঈশ্বৰে যেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিলে, তুমি সৃষ্টিখন বনোৱা, কিবা ভাল কিবা এটা প্ৰকট কৰিব লাগিছিলে, হয় নহয়? অবিদ্যা কিয় সৃষ্টি কৰিলে? সেইটো মানুহৰ জীৱনৰ প্ৰতি প্ৰথম এটা বহুত ডাঙৰ মেছেজ। কেনেকৈ? আমাৰ জীৱনতো আমি জ্ঞান গোটাই ল'ব পাৰোঁ। ব্ৰহ্মাদেৱৰতো জ্ঞান আছিল, মানুহৰতো এটা মগজুৰ জ্ঞান ন। ব্ৰহ্মাদেৱটো চতুৰ্মুখী, 4টা শিৰ আছে, আগতেতো পঞ্চশিৰেই আছিলে। জ্ঞান গোটালে, আৰু পদ আছিল, 14খন ভুৱনৰ ওপৰত তেওঁ স্থান, এটা বহুত উচ্চ পৰ্যায়ৰ পদবী আছিল ন। জ্ঞান আছিল, পদ আছিল, সামৰ্থ্য আছিল, হয়নে? শক্তিও আছিল, বোলে শক্তি নাছিল তেতিয়াও বেলেগ কথা, শক্তিও আছিল। তেতিয়াহ'লে অবিদ্যা কিয় প্ৰকট কৰিলে? সেইটোতো ডাঙৰ কথা। আমাৰ চাবচোন, এই বিশেষকৈ নামঘৰৰ ভকতীয়া সমাজত যিকোনো কাম কৰিবলৈ যাওঁতে ভকতসকলে আশীৰ্বাদ দিওঁতে কেতিয়াবা এটা বাক্য কয়, চাবচোন, যে আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি, হয় নহয়? যিকোনো কাম কৰি লওঁতে বোলে সমাজৰ আজ্ঞাটো লৈ লোৱা যায়, হয়নে? কিন্তু আজ্ঞাৰো এটা লিমিটেশ্যন আছে। ব্ৰহ্মাদেৱকতো নাৰায়ণে আজ্ঞা দি দিলে যে তুমি সৃষ্টিখন বনোৱা। আজ্ঞা লোৱাৰ পাছতো যদি মাৰ্গদৰ্শনটো নাথাকে জীৱনত, তেতিয়াহ'লে অবিদ্যাহে সৃষ্টি হয়। ব্ৰহ্মাদেৱৰ পদ, মৰ্যাদা, শক্তি, সামৰ্থ্য চব আছে, আজ্ঞাও ল'লে, কিন্তু মাৰ্গদৰ্শনটো নল'লে, কেনেকৈ আগবাঢ়িল, হয়নে? মানুহৰ জীৱনতো তেনেকুৱা, মানুহে জ্ঞান, পদ, মৰ্যাদা এই সকলো নিজৰ বলত অৰ্জন কৰি ল'ব পাৰে, কিন্তু গাইডলাইন এটা লাগে, হয়নে? পঢ়ুৱাটো এটা গাইডলাইনতহে যায়, ইটোৰ পিছত সিটো যায়, হয় নহয়? তেতিয়া মানুহৰ জীৱনটোত আগবাঢ়িবলৈ গাইডলাইন এটা লাগে। গীতা ভাগৱতক জীৱনৰ মেনুৱেলৰ নিচিনা আমি ক'ব পাৰোঁ। ফ্ৰিজটোৰ লগতো মেনুৱেল এখন আহে, মোবাইলটোৰ লগতো মেনুৱেল এখন আহে, হয় নহয়? জনা মানুহজনে কি কৰিব? বোলে কেনেবাকৈ যদি টিভিটো নতুনকৈ কিনি আনিছে, বোলে কোনটো ক'ত কি চুইচ টিপিব লাগে, তেতিয়া মেনুৱেলখন চাই ল'ব ন, কোনটো টিপিলে কি হ'ব। মোবাইলটোৰ লগতো আহে। জীৱনটোতো কেতিয়াবা কেনেকুৱা হয় নহয়, জীৱন নামৰ গাড়ীখন ৰৈ যায়, ক'ৰবাত খুন্দা মাৰি দিয়ে, কি কৰিম কি নকৰিম লাগে। তেতিয়া সেইখন মেনুৱেল বিচাৰি ক'ত যাম? গীতা ভাগৱত হৈছে সেই মেনুৱেল, য'ত জীৱনৰ সকলো পৰিস্থিতিতে ব্যক্তিজনে কেনেধৰণৰ ব্যৱহাৰ কৰিব ন, কেনেধৰণৰ এক্ট কৰিব, সেই বিষয়ে এটা পলিচি দিয়া গৈছে। মাতৃহে জানয় কাৰ বীৰ্যে পুত্ৰ, মাতৃহে পৰিচয় কৰাই দিয়ে পিতৃ, হয় নহয়? সন্তানটো যেতিয়া জনা বুজা হয়, তেতিয়া মাকে কয় বোলে মা বুলি মাতা, দেউতা বুলি মাতা। মাতৃয়ে নিজৰ পিতৃ মাতৃ, সুহৃদ, বন্ধু বৰ্গ, ককাই ভাই, ককা আইতা এই সকলোৰে পৰিচয় কৰাই দিয়ে।
শাস্ত্ৰকো মাতৃস্বৰূপ বুলি কোৱা গৈছে। শাস্ত্ৰস্বৰূপ জননীয়েও বাপেকৰো বাপেক কোন দেখুৱাই দিয়ে, হয় নহয়? এতিয়া বাপেকৰো বাপেকক চাবলৈ গ'লে কিছুৱে এইটো শংকাটো থাকে। আচ্ছা, এটা কথা কওকচোন, মাজতে ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি ভাবে আপোনালোকে? আপোনালোকৰ নিজৰ দৃষ্টিটো কওক। ভগৱানক আমি মানো নে জানো বাৰু? জানিব লাগে, হয় জানো? আপোনালোকে কি কয়? ভগৱানক মানো নে জানো বাৰু? যিটো ভাবি পাইছে, ইয়াত কোনো ধৰি লওক এইটো নাভাবিব দে খোলাকৈ কৈছোঁ, মই ইয়াত প্ৰশ্ন কৰিছোঁ আপোনালোকে উত্তৰ দিব লাগিব, এইটো নহয়। আলোচনা কৰিবলৈ আহিছোঁ ন, তেতিয়া মানে ভাল লাগিব। নহ'লে মই কৈ যাম, আপোনালোকে শুনি থাকিব। যদি বেলেগ কিবা এটাই বুজিছে মই কেনেকৈ গম পাম? পিছত যোৱাৰ পিছত যদি আলোচনা হয় কিনো গালে একোৱেই বুজি নাপালোঁ, হয় নহয়? আমাৰ লগত নিমিলে দেই কথাবিলাক। এইটো যদি হয় তেতিয়াহ'লে আৰু গ্ৰাফডাল উঠি একে স্তৰলৈ গুচি আহিব। সেইকাৰণে অকণমান চেষ্টা কৰা হৈছে আলোচনা এটা কৰা, আপোনালোকেও যাতে সুবিধা পায়। মোৰ মনোভাৱটো কি? মানুহৰ মনোভাৱটো জানিব লাগে ন। আচ্ছা, কি বুলি ভাবে? ভগৱানক জানিব লাগে নে মানিব লাগে? আচ্ছা, তোমালোকে কওঁ, ভগৱানক মানা নে জানা? মানিব লাগে নে জানিব লাগে বাৰু? কি কৈছা? জানিব লাগে, জানিবও লাগে, মানিবও লাগে, হয় নহয়? আপোনালোকে কি ক'ব বাৰু? সেইটোৱে। বাৰু, প্ৰথম কথা হ'ল কি, সৰু উদাহৰণ এটা দিছোঁ দেই, উত্তৰটো তেতিয়া নিজেই পোৱা যাব। এই কথাটো কিয় টানি অনা হ'ল? আমি ইমানখিনি ভগৱানৰ কাৰণে কৈছোঁ ন, মোকতো মাতিলে কাৰণে আহিছোঁ। আপোনালোকেতো কৈছে অনুষ্ঠানভাগ পাতিবলৈ যাওঁতে ক'লৈ কি গৈ কি গোটাব লগা হৈছে মইতোতো দেখা নাই, হয় নহয়? ঘৰে ঘৰে যাব লগা হৈছে, এনেইতো হৈ যোৱা নাই। আৰে মানুহে দিনটোৰ কৰ্ম ত্যাগ কৰি পেলাই অনুষ্ঠান ভাগ কৰিছে, কাৰ কাৰণে? বোলে ভগৱানৰ কাৰণে। তেতিয়া আচ্ছা, ভগৱানক জানোনে আমি মানুহ? সেইটোতো স্পষ্ট হ'ব লাগিব। ক্লিয়াৰিটিটো নাথাকিলে কৰাৰটো অৰ্থ নোলাব ন। কেঁচুৱা ল'ৰা এটা যেতিয়া জন্ম হয় যেতিয়া তাৰ প্ৰথম মাত ফুটোতে মাকে বা দেউতাকে শিকায় ন, বোলে মা বুলি কোৱা, দেউতা বুলি কোৱা, হয় নহয়? তেতিয়া সি মা কি বস্তু চিনি পায় নে নাপায়? যেতিয়া সি প্ৰথম মা বুলি কয়, মা কি বস্তু চিনি পায় নে নাপায়? নাপায় ন। পিছত অকণমান বুদ্ধিটো যেতিয়া জনা শুনা হ'বগৈ তেতিয়াহে গম পাব মা কি, দেউতা কি, হয়নে নহয়? প্ৰথমতে তেতিয়াহ'লে মা দেউতা এইবিলাক শব্দ সি কি কয়? জানি পেলাই কয় নি? মানি কয়। মা বুলি মানিব লাগে, মই মানিছোঁ, হয় নহয়? আমি কওঁনে বোলে আমুকে বোলে মাক দেউতাকক মানে দেই, আমুকে বোলে মাক দেউতাকক নামানে? কেতিয়াবা কওঁনে? আমি মানিলেহে জানিব, হয় নহয়? কিন্তু মই মা দেউতাক জানো, মই জনা বুজা হ'লোঁ, শিক্ষিত হ'লোঁ, মা দেউতা কি, ককা আইতা কি, ককাই ভাই কি, মই চব জানো। এইবিলাক ৰিলেশ্যনৰ চব ডেছক্ৰিপশ্যন মোৰ মনত একদম লজিকেলি চব ফিট হৈ আছে। কিন্তু মই যদি নামানো, হয় নহয়? তেতিয়াহ'লে প্ৰথম কি? মানিব লাগিব। আৰু ভগৱন্তকতো কোনেও জানিব নোৱাৰে। বোলে ভগৱান কৃষ্ণ বুলিতো জানিছোঁ, নহয়, কৃষ্ণ বুলি মানিছোঁহে, কিন্তু কৃষ্ণক জনা নাই, জানিছোঁ জানো? আৰু এই ভগৱানক যে জানিব নোৱাৰি সেই কথাটো ক্লিয়াৰেঞ্চ কোনো মহাপুৰুষেও দিয়া নাই, ভগৱানে নিজেই কৈছে। বোলে মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধয়েৎ য়ততামপি সিদ্ধাত্মন কশ্চিৎ মনাং বেতি তত্ত্বতঃ। 1000জন মনুষ্যৰ ভিতৰত এজন মাত্ৰ ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজন মাত্ৰ আধ্যাত্মিক। তেনেজনে আংশিক ৰূপত জানো নাজানো অৱস্থাত তেওঁক জানিবলৈ সুবিধা পায়, সম্পূৰ্ণ ৰূপতো জানিব নোৱাৰে, আংশিক ৰূপত, হয় নহয়? আৰু আমি নিজৰ বুদ্ধিয়ে নিজকেই চিনিব নোৱাৰোঁ, তেতিয়া ভগৱানক কেনেকৈ চিনি পাম, হয় নহয়? ভগৱানক মানিব লাগিব। ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাজত পাৰ্থক্য এইখিনিতেই। জ্ঞান মাৰ্গত কি কোৱা হয়? তাত লজিকটো প্ৰথম, যে প্ৰথমতে মই জানিম, জনা পাছতহে মই মানিম, হয় নহয়? নজনাকৈ মই কিয় মানিম? এইটো জ্ঞান মাৰ্গৰ দৰ্শন। কিন্তু কথা হ'ল কি, ভক্তি মাৰ্গত বিচাৰ কৰা হ'ল যে চব কথা আমি বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ। আজিলৈকে নিজৰ পিতৃ মাতৃকে চকুৰে দেখা নাই যে সেয়া পিতৃ মাতৃ, দেখিছে জানো কোনোবাই? নাই দেখা ন। তাত আমি DNA চাৰ্টিফিকেট বিচৰাকৈ নাই নহয়, প্ৰয়োজনো নাই। জন্ম হোৱাৰ পিছত আমাৰ সেইটো বুদ্ধিটো বিকাশ হৈ অহা নাই, পিছত পৰিচয় দিয়া গ'ল ন, হয়নে নহয়? গতিকে পিতৃ মাতৃকো কি মানিহে আছোঁ, সেইবাবে মানিব লাগে, নহয়নে? তেওঁতোতো মাক দেউতাকৰো মাক দেউতাক, তমেব মাতাচ পিতা তমেব, এনেই কোৱা নাই নহয়, হয়নে? ভক্তি মাৰ্গত কি কোৱা যায়? মই প্ৰথমতে মানিম, মানিলে আপোনা আপুনি জানিম, হয় নহয়? মাক দেউতাকক যেতিয়া মানিব তেতিয়াহ'লে মাক দেউতাক কি তেওঁ আপোনা আপুনি জানিব। কিন্তু মই জনাৰ পাছত যদি নামানো তেতিয়াহ'লে নহ'ব নহয়, হয়নে নহয়? সেইকাৰণে ভগৱানক মানিব লাগে। তাৰ বিপৰীতে ধৰ্ম আমাৰ ওলোটা, চব লাগি যায় ভগৱানক জনাৰ, যিটো সম্ভৱ নহয়। আৰু ধৰ্মক লাগি থাকে মানুহে মনাক,
আমি বোলে হিন্দু ধৰ্ম মানুহ, হিন্দুৰ মাজতো আকৌ ঢেৰ ভাগ আছে, শাক্ত শৈৱ বৈষ্ণৱ, বৈষ্ণৱৰ মাজতো ভাগ আছে, হয়নে? আমাৰ অসমততো এভেইলেবল, হয়নে? কোনোবাই মন গ'লেও খুলি দিব পাৰে। ময়ো ভাবি আছোঁ এটা নতুনকৈ কিবা এটা উলিয়াম বুলি, আগৰবিলাক বহুত চলি গ'ল। মোৰ লগত খালি আপোনালোক থাকিব দেই, এতিয়াই কৈ থৈছোঁ দেই, কাৰণ খুলিবলৈ বৰ ভাল ধৰ্ম এটা নতুনকৈ, অকণমান 10জনমান মানুহ লাগে আৰু লগত নতুনকৈ কিবা এটা উলিয়াই দিলে আৰু নিজকে অৱতাৰ বুলিও ডিক্লেয়াৰ কৰি দিব পাৰি। বৰ বঢ়িয়া। নিজকে DC বুলি ডিক্লেয়াৰ কৰিবলৈ টাইম লাগে, কিন্তু অৱতাৰ বুলি ডিক্লেয়াৰ কৰিবলৈ বেছি সময় নালাগে। আমাৰ মানুহ সেইটো ফ্ল'তে থাকে। শুনিবলৈ বেয়া লাগিব পাৰে, আৰু ভগৱান বুলি চবকে কোৱা নাযায় ন, মানুহ ভগৱান হ'ব নোৱাৰে। ভগৱান তুল্য কোনোবা মানুহ থাকিব পাৰে, সেইটো কাৰোবাৰ ব্যক্তিগত দৰ্শন। যেতিয়া নাগপাশত ৰাৱণৰ পুত্ৰ মেঘদূতে যে লক্ষ্মণৰ ওপৰত যে নাগপাশ মাৰিছিল, তেতিয়া লক্ষ্মণটো একদম অচেতন হৈ পৰি গৈছিল, হয়নে নহয়? ৰামটোতো বোলে ভগৱান আছিল, ভগৱান ৰামে ক'ব পাৰিলেহেঁতেন এই কিহৰ আকৌ এই হনুমন্তক পঠাব লাগিছে, কিহৰ চিকিৎসক আনিব লাগিছে, এই চিন্তা নকৰিবা, মই ঈশ্বৰ হাতখন দি দিম বোপাই, তোমাৰ ভাল হৈ যাব। কৈছিলে জানো? নাই কোৱা ন। জগতৰ ঈশ্বৰ হৈও কিয় নক'লে? কাৰণ যিটো কৰ্মৰ যিটো ব্যৱস্থা, বেমাৰত পৰিছে যেতিয়া চিকিৎসককে মতাই আনিছে, সুখেন বৈদ্যক মতাই আনিছিলে বোলে ইয়াত চিকিৎসক নাই, ৰাৱণৰ ৰাজ্যৰ পৰা উঠাই লৈ আনিলে। দৰৱ আনিবলৈ কাক পঠালে? হনুমন্তক পঠালে, হয় নহয়? এতিয়া এনেকুৱা আছে ন, এই চিন্তা নকৰিবা, তোমাৰ কামটো হৈ যাব, মই চাই দিছোঁ নহয়। এইসকল তেতিয়া ক'ৰ পৰা আহিলে? স্বয়ং ঈশ্বৰে যেতিয়া নক'লে যিটো কৰ্মৰ যিটো ব্যৱস্থা, এতিয়া আকৌ আপুনি নোহোৱা কামটোৱে হৈ যাব, আপুনি চিন্তা নকৰিব, মই কৈ দিছোঁ, জনাই দিছোঁ, ক'ৰ পৰা আহিলে এইসকল, নহয়নে? আৰু যিকেইজন মহাপুৰুষৰ শাস্ত্ৰ উল্লেখ অনুসৰি অৱতাৰ হ'ল, তেওঁলোকে নিজক অৱতাৰ বুলি কৈ থৈ নগ'ল। এতিয়া অৱতাৰ বুলি ডিক্লেয়াৰ কৰি অসমত মানুহ বহি আছে। সেইটো নহয়, মই এইটো ক'বলৈ যোৱা নাই। কাৰোবাৰ যদি ক'ৰবালৈ গৈ কিবা এটা কৰি কিবা এটা কল্যাণ হৈছে, কিবা এটা লাভ হৈছে, তেতিয়াহ'লে হওক, তাত ক'বলগীয়া নাই, হয়নে নহয়? তেওঁ কিবা এটা পাইছে কাৰণে গৈছে, কিন্তু হ'ল বুলিয়ে সেই ব্যক্তিত্বটোক, সেই ধাৰাটোক আমি শাস্ত্ৰীয় কথাবিলাক লেটিয়াই দিব নোৱাৰোঁ। তেওঁক ভগৱান কেতিয়াও বুলি ক'ব নোৱাৰোঁ, নহয়নে? তেওঁৰ কথা শাস্ত্ৰত আছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। কোনোবাই মানিছে মানি থাকক, সেই ক্লিয়াৰেঞ্চটো লাগে। মানুহৰ ধৰ্মৰ প্ৰতি যিমান ইচ্ছা আছে সিমান অনীহাও আছে। টানত পৰিহে কেতিয়াবা মানুহে ধৰ্ম কৰি থাকে, সমাজত চলি থাকিবলৈ, সমাজখন এৰিটো চলিব নোৱাৰে, সেইকাৰণে কৰি থাকে আৰু ইয়াকে নকৰিনো কি কৰিম, নহয় জানো? কিন্তু সেইটো নহয়, ক্লিয়াৰিটিটো লাগে তাৰ মাজত, কিয় কৰিছোঁ, নকৰিলে কি আপত্তি আছে? আৰে ভগৱানক নমনা মানুহেওতো ঘৰ দুৱাৰ বনাই জীয়াই আছে, হয় নহয়? সিহঁতি খাবলৈ পোৱা নাই নি? খাবলৈ পাইছে ন? গতিকে ভগৱানক মনা নমনা বিষয়খিনিৰ ক্ষেত্ৰত মই সুখ পাইছোঁ, দুখ পাইছোঁ, এইখিনি প্ৰযোজ্য নহয়। কিছুৱেতো ভগৱানৰ নামত ধমকিও দি দিয়ে, চাই ল'ম তোমাক, মই আমুকত চাকি দিমগৈ তোমাৰ নামত। ভগৱান ইমান থাৰ্ড ক্লাছ পাৰ্চনেলিটি নি যে মই কমপ্লেইন লৈ যাম, মোৰ আপোনাৰ জীৱনটোত কিবা এটা বৰ্জপাত পেলাই দিব, মোক কৰি দিব? নহয় ন। আমি জীৱনত যি পাওঁ, ভগৱানে বাৰে প্ৰতি ক'ব বিচাৰিছে। আৰু বৈকুণ্ঠৰ দুজন পাৰিষদ জয় বিজয় কিয় প্ৰতিমূৰ্তি স্থাপন কৰে বাৰু? ভগৱানৰতো 14জন হোমগাৰ্ড, ক'ব নাপায় আৰু মই কৈছোঁ 14জন পাৰিষদ, বাকীকেইজনৰ নাম মানুহে চিনি পায় জানো? সাধাৰণ মানুহে গম নাপায়, কিন্তু জয় বিজয়কতো চবে চিনি পায়। বোলে জয় বিজয় অভিশাপ পাইছে, অভিশাপ পোৱাতে কি বুজাইছে বাৰু? বৈকুণ্ঠ ইমান হায়াৰ ৰেংকিঙত আছে, অতিথি কেইজনমান গৈছিল ন, চাৰিসিদ্ধ ভেঙুচালি কৰিলে, নিজৰ মান এটা আছে নহয়, বুলিব আমি বৈকুণ্ঠ পাৰিষদ, আমাৰ আজ্ঞা নলগা কোনো ঈশ্বৰৰ ওচৰত যাব নোৱাৰে, অভিমান ন। আৰু সেই অভিমানৰ বাবে ঈশ্বৰে কি কৰিলে? তেওঁলোকৰ মনলৈ সেই অভিমানৰ বাবে চাৰিসিদ্ধক অপমান কৰিলে, চাৰিসিদ্ধ অভিশাপ দি দিলে। পিছত যেতিয়া তেওঁলোকৰ ভুল অনুভৱ হ'ল যে প্ৰভু ভুল হৈ গ'ল আৰু পটককৈ আমি অভিমানী হৈ থাকিলোঁ, ক্ষমা কৰি দিয়ক, ক্ষমা কৰি দিলে না বাৰু? দিলে নহয়, হয় নহয়? ক্ষমা কৰি দিছিলে নহয়, দিছিলে নাই দিয়া? ভুল কৈছোঁ নি মই? নাই দিয়া বুলি কোনোবাই কৈছে নি? নাই কোৱা ন? ক্ষমা কৰি দিলে ন, ঈশ্বৰ আহি উপস্থিত হ'লি, ভাওনাখনটো চাইছে, হয়নে নহয়? সেই কথাবিলাকত গুৰুত্ব এটাটো লাগিব। আমুকে বোলে ভীম লৈছিলে, হিৰণ্যকশিপু লৈছে, চাই ভাল লাগিলে, ভাওনাখন আমুকৰ পৰা আহিলে, সেইবিলাক ছেকেণ্ডেৰী কথা, সেইবিলাকো লাগিব যাতে কৰ্তাজনে উৎসাহটো পায়, কিন্তু লগতে এইবিলাক বিষয়ো লাগিব, নহয়নে? ঈশ্বৰে ক্ষমা কৰি দিলে, আচ্ছা ক্ষমা কৰি দিলেহে ফলটো নোভোগাকৈ থাকিলে জানো? ফলটো আমি যে কওঁ এই নাজানি ভুল কৰিলে একো নাই, নাজানি ভুল কৰিলে সমাজত একো নাই। নাজানি যদি কোনোবাই ভুল এটা কৰে তেতিয়াহ'লে মানুহজনে ক্ষমা কৰি দিয়ে, হ'ব নাজানি ভুল কৰিলে, কিন্তু প্ৰকৃতিত ক্ষমা নাই।
মই নাজানিয়ে কৈছোঁ, নাজানি পেলাই জুই কোৱাত হাতখন দিলে জুইয়ে নুপুৰাকৈ নাথাকে নহয়, হয় নহয়? আন্ধাৰে মুধাৰে বোলে ভূত বুলি ভাবি মানুহজনৰ মূৰতে মাৰ মাৰি দিলোঁ। এতিয়া কোৰ্টত গৈ মই কমগৈ নি, এই বোলে মোক ক্ষমা কৰি দিয়ক আৰু মই ভূত বুলি ভাবিহে মাৰিলোঁ। মানুহটো যদি মই জেললৈ যাবই লাগিব ন। নিউটনৰ থাৰ্ড ল এটা সকলোৱে ক্লাছ 9তে পঢ়িবলৈ পায়, বাকীকেইটা মনত নাই, বাকীকেইটাত মেথেমেটিকেল ইকুৱেশ্যন আহে, তৃতীয়টো চবৰে মনত থাকে। প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে? একশ্যন এটা যদি হয় তেতিয়াহ'লে ৰিয়েকশ্যনটো হ'ব। এইটো নিজৰ জীৱনটোতো প্ৰযোজ্য। কিবা এটা ইয়াত একশ্যন কৰিম ন, ৰিয়েকশ্যনটো আপোনা আপুনি আহি যাব। তাৰ কাৰণে ভগৱানক কোৱাৰ প্ৰয়োজন নাই। কিয় কোৱা হৈছে? সুখ দুখ ভাল বেয়া এইখিনি ভগৱন্তৰ ইচ্ছাত পায়, সেইটো হয়, কিন্তু তাত জড়িত হৈ থাকে নিজৰ কৰ্মফলটো, আৰু নিজৰ কৰ্মফলটোৰ পৰা স্বয়ং বিধিও বচাব নোৱাৰে। ভগৱানলৈ ভয় কৰিব নালাগে, ভয় কৰিব লাগে নিজৰ কৰ্মলৈ। ঈশ্বৰে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে, নহয়নে? ব্ৰহ্মাদেৱক গাইডলাইন দি ঈশ্বৰে এৰি দিলে, কিন্তু কৰ্মই পিছটো এৰিলে জানো? জ্ঞান পদ অভিমান লৈ কি কৰি পেলালে? অবিদ্যা সৃষ্টি কৰি পেলালে। ভাবি থাকোঁতে তাৰপৰা কি আহিছে? ব্ৰহ্মাদেৱে মহাশূন্যৰ পৰা এটা শব্দ শুনিবলৈ পাইছে বোলে, টপ টপ টপ। তেতিয়া ব্ৰহ্মাদেৱে ভাবিছে, মোক টপ কৰিবলৈ কৈছে চাগে, টপ কৰিলে চাগে মই শান্তিটো পাম। তেতিয়া 1000 বছৰ বোলে তেওঁ টপ কৰিছে, হয়নে? ধৰ্ম চাওক মনাৰ বিষয় নহয়, ধৰ্ম পালনৰ বিষয়, নহয়নে? আমি পালনত কম গুৰুত্বতা দিওঁ, মনাত বেছি গুৰুত্বতা দি থাকোঁ। বোলে আমি আমুক পন্থ তমুক পন্থ, আমাৰতো ঢেৰ আছে আৰু এতিয়া কি ক'ব। ক'ৰবালৈ ওলাই যাওঁতে নামঘৰলৈ আহিছে যেনিবা, সেইখিনিতে ভিক্ষাৰী এজন বহি আছে ন, এই যা কৰ ভিক্ষাৰী বহি আছে সেই বুলি ভাবি যদি মই নামঘৰলৈ আহিছোঁ, তেতিয়াহ'লে মই আহি লাভ নাই, হয়নে? প্ৰথম মানৱ সেৱাটো। মানুহে আকৌ অকণমান লজিক এটা প্ৰকাশ, এইবোৰ চব চেও ধৰি বহি আছে, চেও ধৰি বহি আছে নহয়, তেওঁ চেও ধৰিছে, তেওঁ আগত মই চেও ধৰিব নালাগে, হয় নহয়? এটকা এটা দিয়াৰ যদি সামৰ্থ্যতা আছে ন, সেই এটকাটো দিব লাগে, কাৰণ ইয়াত বহি থকাজনক চাবলৈ এখন সমাজ আছে, হয় নহয়? এই পথত বহি থকাজনক চাবলৈ আকৌ কোনো নাই নহয়, হয়নে নহয়? গতিকে যদি জীৱনত সম্ভৱ হয়, সেই পৰৰ উপকাৰটো যেনেদৰে যাৰ যেনেকৈ মিলিছে কৰিব লাগে। ইয়াৰ দান পাত্ৰত দক্ষিণাটো নিদি এতিয়া বিৰোধাভাৱত নাভাবিব, বুলিব এইজনে একদম আমাৰ নামঘৰ চামঘৰত দান দক্ষিণা দিয়াৰ কথা বিৰোধিতা কৰিছে। একো নাই কৰা, দি থাকক, তেনেকৈতো সমাজখন চলিব ন। কিন্তু লগতে অকণমান মনুষ্যৰ সেৱাৰ নিমিত্তেও তাক প্ৰয়োগ কৰাটো প্ৰয়োজন, নহয়নে? আমাৰ ইগ'টো নহ'লে ইমান লাগি থাকে ন, আমি গামলা এটা দিলেও নিজৰ নামটো লাগিব, হয় নহয়? গামলাটোত যদি নামটো লিখি দিয়ে নহয়, গামলা বাদ দিয়ক, চিঠিখনতো যদি নামটো নাথাকে, মোৰ নাম নিদিলে পায়, মই নাযাওঁ। আমাৰ নামটো চিঠিখনতো লাগে, গামলাটোতো লাগে, কিছুমানটো ঘটিটোতো লিখি দিয়ে নামঘৰলৈ দিয়া, সেইটো বেয়া কথা। শিৱসাগৰখনলৈ চাওকচোন, এই শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, এই যে বনাই থৈ গ'ল ৰজাসকলে, স্বৰ্গদেৱে নিজে লিখি থৈ গৈছিল নি মই বনাইছোঁ বুলি? পিছত ইতিহাসৰ গৱেষণা কৰিলতহে গম পোৱা গৈছে কোনজনৰ দিনত কোনে বনাইছিল বুলি, হয় নহয়? ইমান ডাঙৰ ডাঙৰ কাম কৰি থৈ যোৱাসকলে নিজৰ নামটো লিখি থৈ নগ'ল, তেতিয়াহ'লে আকৌ মোৰ ঘটিটোত, লোটাটোত, গামলাটোত নামটো কিয় লাগিছে? এই কথাটো কিয় কোৱা হৈছে? অন্য ক্ষেত্ৰৰ কথাটো বেলেগ, কিন্তু যেতিয়া আমি ধৰ্মৰ নামত কিবা এটা দিওঁ ন, তাৰ নামটো নালাগে, নহয়নে? ঈশ্বৰৰ নামত যেতিয়া অৰ্পণ কৰিছোঁ, তেওঁ গ্ৰহণ কৰিলেই হ'ল, তাত আকৌ নামটো কিয় লাগে? নহ'লে ধৰ্ম কৰি থাকিলোঁ। আগতে চাবচোন, যেতিয়া আপোনাৰ কেনেবাকৈ মঠ মন্দিৰবিলাকত চুৰ ডকাইত হৈছিল, এসপ্তাহৰ পিছতে শুনিবলৈ পোৱা গৈছিলে আমুক নামঘৰ আমুক মন্দিৰৰ পৰা বোলে কাঁহৰ বাতি সোণৰ ফুল চুৰ কৰিলে, চুৰটো বোলে ধৰা পৰিলে নহয়, এই তেজ বমি কৰি মৰিলে। একদম খোলাকৈ কৈছোঁ, তেনেকুৱা প্ৰমাণ আছিলে। তেজ বমি কৰি বা মূৰ ঘূৰাই কিবা এটা হৈ মানুহ মৰি যায়। আজিকালি চব লুটি নিয়ক, একোৱেই নহয়। কিয় নহয় জানেনে? কিজানি সেই নিয়াজনে চাগে বেছিকৈ বিশ্বাসতহে আহিছে, মই কৈ থকাজনে। নিয়াজনে চাগে আগদিনা ধুনীয়াকৈ সহায় সপৰাই দিলে যে প্ৰভু উপায় নাই আৰু চলিবলৈ, তোমাৰ ইয়াৰ পৰাই নিম আৰু দুখ দাইন ধৰিবা। ঈশ্বৰে তেতিয়াও ভাবে চাগে, বেচাৰা তইটোতো মানিছ মই ইয়াত আছোঁ বুলি, নহ'লে সেইজনেচোন মই আমুক বনাই দিলোঁ, মই তমুক দিলোঁ, মইকেহে আছে, মোক গুৰুত্ব এটা দিয়াই নাই, গতিকে বোপা যা, তোকহে মহিমা দেখুৱাম যে মইহে আছোঁ। ক'ব কি বিচৰা হৈছে? কলি যুগত ধৰ্মৰ কোনো অভাৱ নাই। এইটো দ্বাদশৰে একটা উক্তি, দান পুণ্যে কৰিলে মুহূৰ্ত হৈব খ্যাতি। সত্যত এটা দাপৰতকৈও কলিত এতিয়া দান পুণ্যৰ সংখ্যা বেছি। মানুহে বহুত ধৰ্ম কৰ্ম কৰে, কিন্তু কি এনেকৈ কৰে? দান পুণ্য কৰিলে মুহূৰ্ত হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। আমি অকণমান ক্ৰিটিকেলি ইগ'টো ছেটিছফাই কৰোঁ। কেনেকৈ? এইখন বোলে কোনে কৰিছে? প্ৰভু
এইখনেই অধমেই কৰিছে, বুজিছেনে? অধম বুলিও কৈছোঁ, কিন্তু ক্ৰেডিটটোও লৈছোঁ, হয়নে? ক্ৰেডিটটো ল'ব লাগে, কিন্তু ঈশ্বৰৰ সন্মুখত নহয়, হয়নে নহয়? ঈশ্বৰে দিছে কাৰণে। যেতিয়া অহংটো আঁতৰি থাকে, তেতিয়া ব্যক্তিজনে একো নীতি নিয়ম পালন কৰিব নালাগে। অহংকাৰক আকৌ এৰিবও নোৱাৰি, সেইটো এটা ডাঙৰ কথা। মানুহে যে কয়, কোনোবাই যদি ধৰ্ম মাৰ্গত কয় আমি অহংকাৰটোক এৰিব লাগিব, তেতিয়াহ'লে নামানিবই, তেওঁৰ কথা নুশুনিবই। কিয় কোৱা গৈছে? আৰে অহংকাৰৰ পৰা সৃষ্টিখন হৈছে। অহংকাৰৰ পৰা কেনেকৈ সৃষ্টি হৈছে? ব্ৰহ্মাদেৱে প্ৰথম নাৰায়ণে প্ৰকট কৰে প্ৰকৃতিৰ পৰা মহৎ তত্ত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হৈছিল। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা। ঈশ্বৰো বৰ টেঙৰ আকৌ। বাঘ, সিংহ, এইবিলাকতো হিংস্ৰ জন্তু ন। ঈশ্বৰে সিহঁতৰ শৰীৰত বেছিকৈ সাক্ষী ৰাখিব লাগিছিল, কিন্তু ঈশ্বৰে জানে সেই হিংস্ৰ জন্তুকেইটা ইমান মিছা কথা নকয় যিমান এই দুঠেঙীয়াটোৱে কয়। ই মুখেৰে মিছা কথা নাই, ই চকুৰেও মিছা কথা কয়। ইংগিত দিলে বুজি পাই যাব, নহয়নে? ক'ৰবাত নাখাবলগীয়া কিবা এটা খাই আহিল নহয়, সমাজৰ আগত মই মৰি গ'লোঁ, নাই খোৱা বুলি ক'ম, শপত খায়ো দিম মই নাখাওঁ আজিৰ পৰা, বুজি পাইছেই নহয়, নকৰোঁ আজিৰ পৰা, কিন্তু নাই, গৈ থৈ আকৌ একে জেগালৈ যাব। ঈশ্বৰে সেইকাৰণে কি কৰিলে? এইটোক বিশ্বাস কৰিব নোৱাৰি। এই সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা যে প্ৰকট হ'ল, কি কৰিলে? জাজমেণ্ট কৰিবলৈ 14জনক ইয়াত বহুৱাই দিলে। মাধৱদেৱে ঘোষাত যে লিখিছে, আমি যে কেতিয়াবা গাওঁ, শুনিবচোন, তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। যে মই আপোনাক ঠগিব পাৰোঁ, আপুনিও মোক ঠগিব পাৰে। ঠগিবলৈ বৰ ভাল নহয়, আমিতো ভগৱানকো ঠগিবলৈ যাওঁ, হয় নহয়? নিজলৈ একদম বঢ়িয়া কাপোৰখন, ভগৱানলৈ নো খাই থকাখন, নহয়নে? দিয়ে নিদিয়ে কাৰোবাৰ সামৰ্থ্যটো এইটো বেলেগ, নহয়নে? নিজলৈ একদম হলমাৰ্ক থকা সোণ, এই ঈশ্বৰ এই নামঘৰত দিবলৈ সোণপানী চৰাই দিলেও হ'ব, বুজিছে নহয়? সোণৰ ফুলপাহ যে দিব লাগিব, একদম ভালতকৈ ভাল গামোচাখন যে দিব লাগিব, সেইটো ক'বলৈ যোৱা নাই। কিন্তু ঈশ্বৰৰ নিমিত্তে যেতিয়া আমি কিবা এটা দিওঁ ন, সেইটো ভক্তজনৰ ভাৱ হ'ব লাগে যে শুদ্ধতকৈ শুদ্ধ ৰূপত দিম, নহয়নে? লাগিলে মই নিজেই বেয়াটোৱে ল'ম, কিন্তু ঈশ্বৰৰ নামত নিদিওঁ, নহয়নে? নহ'লেতো কেতিয়াবা এনেকুৱা হয়, এই শৰাই যে পাতে, আমাৰ চাব আপোনালোকৰ ইয়াততো দুদিনীয়া, কেতিয়াবা 3 দিনীয়া 4 দিনীয়া 7 দিনীয়া যে ভাগৱত পাতে, আমাৰ কি হয়, এই শৰাই ভাগ যে দিয়ে 7 দিনৰ কাৰণে নাপাতে জানো? এই 7 দিনৰ পাছতো সেইভাগ শৰাই প্ৰসাদ খাব পৰা হৈ নাথাকে। এই শৰাইহে দিম, হ'ব এই হুতুৱা কলকেইটাকে দি দিয়া, হুতুৰা কলকেইটাকে দি দিয়া, 7 দিনৰ পিছত খাব নোৱাৰি। মানে এইটো কি এজ ইউজুৱেলহে, মনাই নাই। নাস্তিক তেতিয়াহ'লে কোন? যিজনে ঈশ্বৰ নাই বুলি কৈছে সেইজন নাস্তিক নহয়, এইজন নাস্তিক, যি ঈশ্বৰৰ সন্মুখত বহি থাকি পেলাই কৈ আছে ঈশ্বৰ নাই। ঈশ্বৰ যদি আছে বুলি ক'লে তেতিয়া ঈশ্বৰৰ সন্মুখত সেইটো কৰিলোহেঁতেন জানো? চবেই নকৰে, এনেই মই উদাহৰণ দিবলৈ কথা প্ৰসংগটো টানি আনিছোঁ, সেইটো ক'ব নালাগে। কাৰণ ঈশ্বৰ তুষ্ট হয় ভাৱত। ইয়াত দুভাগ শৰাই সজাই থোৱা আছে, ভগৱানে ইয়াৰ পৰা খাবনে নাখায় বাৰু? খায়নে নাখায়? আমি যে দিওঁ, শৰাইত যে দিয়ে, আগ যে কয়, খায়নে নাখায়? কি বুলি ভাবে কওকচোন? ভগৱানে খায়নে নাখায়? প্ৰসাদ নহয়, নৈবদ্য, আমাৰ কাৰণেহে প্ৰসাদ। ভগৱানক দিয়া শৰাই ভাগিত দিয়া নৈবদ্য ভগৱানে খায়নে নাখায়? কি বুলি ভাবে? উত্তৰটো দিব নোৱাৰে ন? নাখায় বুলি ক'লেও মৰিলোঁ, খায় বুলি ক'লেও মৰিলোঁ, নহয়নে? এতিয়া কথা হ'ল কি, তাত খোৱা নোখোৱা উত্তৰটো নাহেই। কিয়? প্ৰথম কথা হ'ল কি, ভগৱন্ত পূৰ্ণ, যাক আমি ভগৱান বুলি কওঁ, তেওঁ পূৰ্ণ, আল্টিমেট, হয়নে নহয়? পূৰ্ণত কম বেছি কোনো প্ৰসংগ নাই। এই পূৰ্ণই যদি কিবা এটা বস্তু গ্ৰহণ কৰে, তাত মগুমাহটো লৰচৰ নহয়। জীৱ অপূৰ্ণ, সেইকাৰণে আমি খাই দিলে কি হৈ যায়? চোৱা হৈ যায়, হয়নে নহয়? মোৰ সন্মুখত শৰাইখন সজাই দিলে এখন শৰাই হৈ থাকিবনে? নাথাকে, বুজি পাইছে নহয়? তেওঁ পূৰ্ণ। ভগৱন্তক ভক্তই কিয় দিয়ে? সেইটো এটা গ্ৰেটিটিউড, যে ঈশ্বৰে ইমানখিনি আমাক বস্তু দিছে ন, প্ৰভু তোমাক কিনো দিম, এটা ধন্যবাদ সূচক হিচাপত ভগৱানক দিয়া যায়। আৰু ভগৱানক উদ্দেশ্য কৰিহে দিয়া যায়। খাবলৈ ভগৱানক নিদিওঁ, কিন্তু সেইটো ভাবিব, নৈবদ্যৰ ঠগি ভাগ যে দিছোঁ, ভগৱানক খাবলৈ দিছোঁ নি? নাই দিয়া। সেইটো ভ্ৰম কাহানিও জীৱনত নাপালিব। কিয় কোৱা গৈছে? যদি খাবলৈ দিলোঁহেঁতেন তেতিয়া সদায় দিলোঁহেঁতেন, মাহেকৰ মূৰত এদিন কিয় দিছোঁ? হয় নহয়? মানে আমি ভগৱানক খাবলৈও উদ্দেশ্য এটা লৈহে দিওঁ, বুজি পাইছে নহয়? সেইটো কি? স্ব অৰ্থ ইতি স্বাৰ্থ, সেইটো এটা আনুষ্ঠানিকতা। কেৱল শৰাইখনত দিলেই নহ'ব, এইটো আমাৰ সামাজিক প্ৰথা। ঘৰখনত যি পাইছোঁ ন, জীৱনটোত যি খাবলৈ পাইছোঁ,
প্ৰতিটো খোৱাৰ আগমুহূৰ্তত ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো যে প্ৰভু তুমি দিছাৰ কাৰণে আজি মই দুবেলা দুমুঠি পাইছোঁ, হয় নহয়? ভক্তি সেইখিনিত আৰম্ভ হয়। এতিয়া ব্ৰহ্মাদেৱে যেতিয়া 1000 বছৰ তপ কৰিলে, তপ কৰাৰ পিছত নাৰায়ণ তেওঁৰ সন্মুখত প্ৰকট হৈছে। তেতিয়া নাৰায়ণক কৈছে যে প্ৰভু মোৰ শক্তি সামৰ্থ্য থকাৰ পাছতো মই অবিদ্যাহে প্ৰকট কৰিলোঁ, এতিয়া সৃষ্টিখন নিৰ্মাণ কৰিবলৈ আপুনি মোক মাৰ্গদৰ্শন কৰক। তেতিয়া নাৰায়ণে ব্ৰহ্মাদেৱক যিকেইটা গাইডলাইন দিছিল ন, সেই 4টা গাইডলাইনে হৈছে ভাগৱতৰ আদি স্বৰূপ, 4টা শ্লোক, যে অহমেৱাস্মেৱাগ্ৰে নান্যদ্যৎসদসৎপৰম পশ্যাদহম যদে তস্য য়ো বশিষ্যেত সোऽস্ম্যহম ঋত্যেৰ্থম যৎপ্ৰতীয়েত সাত্মনি তদ্বিদ্যাদাত্মনো মায়াম যথা ভাসুনতে স্বহম এতাবদেব জ্ঞানাত্মন তত্ত্বজ্ঞানাৎ সুনতমনো অন্বয় ব্যতিৰেকাভ্যাম সদিয়াৎ সৰ্বত্ৰ সৰ্বদা। আমি চিধাই কৈ দিওঁ জ্ঞান বিজ্ঞান তদংগ ৰহস্য, তত্ত্ব উপদেশ পাছত হৈছে। একেবাৰে চিম্পুল সহজ ভাষাত কি কৈছিল যে অহমেৱাস্মেৱাগ্ৰে নান্যদ্যৎসদসৎপৰম, বোলে সৃষ্টিৰ আদি অন্তে মধ্যে সকলো কাৰণৰো কাৰণ একমাত্ৰ ময়েই। তুমি যি দৃশ্য প্ৰপঞ্চ চকুৰ আগত যি দেখিছা ন, এই সমস্ততে ময়েই আছোঁ। গতিকে মোক কল্পনা কৰি তুমি কৰ্ম আৰম্ভ কৰা, এইটোনো কি টান কথা? আমিতো অসমীয়াত কৈয়ে থাকোঁ যে সৃষ্টি আদি অন্তে মধ্যে কেৱল ভগৱানেই থাকে, হয় নহয়? এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ গোটেই জীৱনটোও কম হয়। খোৱা সময়ত মই পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। সেই খোৱা বস্তুটোৰ অস্তিত্ব একমাত্ৰ ঈশ্বৰৰ অস্তিত্বৰ কাৰণে আছে। কিবা এটা কোৱাৰ সময়ত মই পাহৰি থাকোঁ নহয়, জাইলাং ভাগেলাং মই কৈ দিওঁ, কিন্তু ঈশ্বৰে যে মুখখন যে দিছে ন, কোৱা শক্তিটো ঈশ্বৰে দিছে কাৰণে মই পাইছোঁ। কিবা এটা কৰোঁতে হ'ব কলি যুগ আৰু এইটো যুগত আৰু ইমান কোন আছে, খাব লাগে আৰু জীয়াই থাকিব লাগে, হয় নহয়? এইটো মেণ্টেলিটিটো কুকুৰ মেকুৰীও আছে, হয় নহয়? আমাৰ জীৱনৰ মানদণ্ড কুকুৰ মেকুৰীৰ নিচিনাটো হ'লে নহ'ব, হয়নে নহয়? জীৱনৰ মানদণ্ড কেতিয়াও খোৱা বস্তু হ'ব নোৱাৰে, আহাৰ হ'ব নোৱাৰে। আহাৰটো সিহঁতেও খায়, আমিও খাওঁ। ভয় হ'ব নোৱাৰে, সিহঁতৰতো বহুত কম ভয় আছে, আমাৰতো ঢেৰ ভয় থাকে। ধৰ্ম ভয় থাকে, লোক ভয় থাকে, শৰীৰৰ ভয় থাকে, হয় নহয়? আৰু অকণমান আগুৱাই গ'লে কেতিয়াবা পত্নীৰ ভয়ো থাকে, হয় নহয়? কেতিয়াবা স্বামী ভয়ো থাকে নহয়। সেইকেইটাতো যেন তেন, পুত্ৰ ভয়টো তাতোতকৈ ভয়ংকৰ, হয় নহয়? স্বামী স্ত্ৰী কিবা এটা হৈছে, পিছত কিবা এটা হোৱা চান্স থাকে। পুত্ৰৰ পৰা যদি ভয় পাবলৈ হয় ন, তেতিয়াহ'লে চব এৰিব লগাও হৈ যায়। সেইটোও মানদণ্ড হ'ব নোৱাৰে। আৰু ৰতিক্ৰিয়া, বোলে ৰতিৰ ক্ষেত্ৰত বোলো ইন্দ্ৰ আৰু গাহৰিটোৰ মাজতো পাৰ্থক্য নাই। ইন্দ্ৰই অমৃত পান কৰি যিটো সোৱাদ পায়, কি হ'ল বোলে গাহৰিও বিষ্ঠা খায়ো একেটা তৃপ্তিয়ে পায়। ইন্দ্ৰই ৰম্ভাৰ লগত ভোগ কৰিবলৈ যিটো তৃপ্তি পায়, গাহৰি শৰীৰতো একেটাই আছে। গতিকে সেইবিলাকতো জীৱনৰ মানদণ্ড হ'ব নোৱাৰে। বোলে মানদণ্ড কোনখিনিত? মানুহ হৈ বোলে ঈশ্বৰক ভাবিব পাৰে, সঁচাকৈও, হয় নহয়? চাওক, ঘপককৈ চেষ্টা কৰি থাকোঁতে যেতিয়া মানুহে চাকৰি নোহোৱা মানুহজনৰ চাকৰিটো হৈ যায়, তেতিয়াহ'লে চাকৰিটো পালোঁ বুলি তেওঁৰ মনত কিমান কৃতজ্ঞতা ভাৱ আহে, হয় নহয়? চাকৰিটো পাই গ'ল ইমান কষ্টৰ, হয় নহয়? এবছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰৰ চেষ্টাৰ মূৰত চাকৰিটো পাওঁতে যেতিয়া ইমান আনন্দ, 84 লাখ জনী পাৰ কৰি যেতিয়া মানুহ হৈ তেওঁক চিন্তা কৰিব পৰা সুযোগটো পাওঁ, তেতিয়াহ'লে কিমান আনন্দ আহিব লাগে। এতিয়া এইখিনিতে লজিকটো লাগি যাব, বোলে 84 লাখ জনী হৈ যায় মানুহ হ'বলৈ পায়, কোনে দেখিছে, হয় নহয়? আমাৰ কি হয়, যিবিলাক কথা আমি বুদ্ধিৰে বিচাৰ কৰিব লাগে, সেইবিলাক কথা আমি অন্তৰে বিচাৰ কৰোঁ। আৰু যিবিলাক কথা আমাৰ অন্তৰে বিচাৰ কৰিব লাগে ন, চাবচোন কেতিয়াবা সেইবিলাকত আমাৰ বুদ্ধিটো লাগি থাকে। ভাগৱত পঢ়িলে খাবলৈ পাম নি? ধৰ্ম কৃষ্ণ কৃষ্ণ কৰি থাকিলে খাবলৈ পাম নি? ভুলতো নাপায়। ভাগৱত পঢ়ি থাকিলে, নাম লৈ থাকিলে কোনোবাই খাবলৈ ভুলতো নাপায়। কিন্তু ভাগৱত পঢ়িলে, ঈশ্বৰৰ নাম ল'লে, কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কাৰোবাক কিবা এটা কওঁতে, জীৱনত কিবা এটা কৰোঁতে যিটো স্থিৰতাৰ প্ৰয়োজন ন, যিটো শান্তিৰ প্ৰয়োজন, সেইটো ভাগৱতে দিব পাৰে। ভাগৱতে পোৱা নোপোৱাবিলাক পৰিৱৰ্তন নকৰে। সেইবিলাক ভাবি যেতিয়া ভাগৱত মাৰ্গলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। মানুহে টকা পইচা লগাই যদি কিবা এটা সেইমতে নাপায়, তেতিয়া আমি কওঁ ন, বোলে ৰাম ঠগন খালে দেই এইজনে। সেইটো ৰাম ঠগন নহয়,
ধৰ্ম মাৰ্গত যেতিয়া মই এইটো ভাবি আহোঁ, মই ধৰ্ম মানুহ আমিতো প্ৰাথমিক স্তৰত সেইটো ভাবি আহোঁ বোলে অকণমান ধৰ্ম কৰ্মৰ সৈতে জড়িত হৈ থাকিলে এই গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক অলপমান আঁতৰি থাকে। ভাবোঁ নে নাভাবোঁ? বোলে জীৱনত পোৱা কষ্টবিলাক সেইবিলাক আঁতৰি যায়। ভবাটো দুখনীয় কথা নহয়, কিন্তু সেই কথাটোকে ধৰি থকাটো কথাটো বেয়া, কাৰণ আঁতৰ নহয় হয় জানো? ভবা মতে দান দিয়া দিনা একদম ৰাতিপুৱা গা ধুই একদম খালী পেটে আছে, হয় নহয়? দান দিয়া আজৰি হ'ল আৰু আমাৰতো ভাগৱত পঢ়ি শেষ হোৱাৰ পিছতো ব্ৰত ভঙা যায়, বুজি পাইছে নহয়? 2 দিন 3 দিন এসপ্তাহ, কিছু জেগাত এমাহৰ আগৰ পৰা একদম নিৰামিষ খাই থাকে, একদম শুদ্ধ ভকত আৰু নহয়নে? আজি ভাগৱত সামৰিলে আৰু ৰাতিলে ভাগৱত সামৰিলে নহয়, ব্ৰতটো ভাঙিব লাগিছিলে নহয়, সেয়া হয় নহয়? কিন্তু জানে চব কথা, কণ্ডিশ্যনটো দুৰ্যোধনৰ। এনাস্থেচিয়া কিয় দিয়ে? এই কাটিলে কুটিলেও যেতিয়া গম নহয়, আমি এনাস্থেচিয়া আগতীয়াকৈ লৈ থৈছোঁ, হয় নহয়? সেইকাৰণে মোক কোনোবাই কয় নকয়, ভাল বেয়া মোক ফৰক নপৰে, সেইটো নহয়। কিবা এটা প্ৰভাৱ পৰিব লাগিব, হয় নহয়? মহটো পৰিলেও যেতিয়া অনুভৱ হয় ন, তেতিয়া ধৰ্ম অধৰ্ম এইবিলাক কৰোঁতে অনুভৱটো হ'ব লাগিব যে এইটো সঠিক, এইটো বৰ্জনীয়। এতিয়া চাওক, যেতিয়া ব্ৰহ্মাদেৱক সেই উপদেশ দিলে নাৰায়ণে যে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল আৰু কেৱল মোৰ অস্তিত্ব স্বীকাৰ কৰি নিজৰ কৰ্মখিনি কৰি যোৱা, আমাৰ মানৱ জীৱনতো সেইটো লাগে দিয়কচোন। আমি যেতিয়া কওঁ ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ পাতখিলাও লৰচৰ নহয়, হয়নে? তেতিয়া লগতে মই এইটো কথাও মনত ৰখাটো প্ৰয়োজন, মোৰ বিৰুদ্ধে যদি মোৰ সন্মুখত কোনোবা এজন থিয় আছে ন, তেতিয়াহ'লে সেইজনক কোনে বনাইছে? মই যেতিয়া কৈছোঁ যে গোটেই সৃষ্টিখন ঈশ্বৰেই বনাইছে, তেতিয়াহ'লে মোৰ বিৰুদ্ধে কোৱাজনক কোনে বনালে? বেলেগৰ ভগৱান এজনে বনালে নি? নাই বনোৱা ন, সেইজনেই বনাইছে। তাৰ ফলত কি হয়? সেইজনৰ সৈতে তেতিয়া তেওঁ বহু বেছি যুক্তি তৰ্ক হাই কাজিয়ালৈ নাযায়গৈ, হয়নে? বোলে এইটো কথা আমাৰ হিন্দু ধৰ্মৰ মানুহে মানি থাকে, সেইকাৰণে আমি তথাকথিত হিন্দু বুলি কওঁ। যিসকলক আমি মুছলিম খ্ৰীষ্টান ইত্যাদি বুলি কওঁ, সেইসকলক কোনে বনালে? একেজনেই বনাইছে। তেতিয়াহ'লে সমস্যাটো ক'ত জানেনে? এইটো হ'ব পাৰে আমাৰ পৰম্পৰা লোকৰ লগত নিমিলে, সেইটো ডাঙৰ কথা নহয়, পৰম্পৰা এনেও নিমিলে, দৰ্শন নিমিলে, কিন্তু তাৰ মাজত সদায় এইটো সচেতনতা বৰ্তাই ৰখা যে মোক যিজন ঈশ্বৰে সৃষ্টি কৰিছে ন, মোৰ বিৰুদ্ধে থকা সেই 100জনকো সেইজন ঈশ্বৰে সৃষ্টি কৰিছে, গতিকে সকলোৰে লগত মিলা প্ৰীতিৰে এৰা ধৰা বুজাবুজিত চলা। আৰু এই লক্ষ্যটো যেতিয়া ডাঙৰ হয়, তেতিয়াহ'লে দুটা বিপৰীত গুণ থকা মানুহৰ মাজতো একেলগে থকা সম্ভৱ হৈ পৰে। কেনেকৈ? সমুদ্ৰ মন্থন, সাগৰ মন্থনৰ কাহিনীটো যে আহে, অসুৰ আৰু দেৱতা, মিলটোতো কাহিনীও নাই, দেখিছেই নহয় ভাওনাবিলাকত, অসুৰে দেৱতাৰ নাম শুনিবনে? খুব জঁপিয়াই দিয়ে। আমাৰ মাজতো তেনেকুৱা কিছুসকল আছে, আৰু শুনিবই নোৱাৰে, একদম জঁপিয়াই দিয়ে, নহয়নে? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু সেইটোলৈ ইমান সোমাব বিচৰা নাই। এতিয়া চাওক, কোনে কিহত জঁপিয়াই কি কৰে সেইটো ডাঙৰ কথা নহয়, কাহানী মিল নথকা দুটা পক্ষই এই সাগৰৰ একেলগে সমুদ্ৰ মন্থন কৰোঁতে দধি মথা দি একদম মথনি জড়িত ধৰি কেনেকৈ মঠি থাকিব পাৰিলে, সাগৰ মঠি থাকিব পাৰিলে? ইটোৱে সিটোকচোন দেখিবই নোৱাৰে, একে জেগাত কেনেকৈ থাকিলে? আমাৰ একে ককাই ভাই একেখন চোতালত থাকিব নোৱাৰা কণ্ডিশ্যন হৈ যায়। সেইফালে দুটা পক্ষ, তেওঁলোকো ককাই ভাই আছিল, লক্ষ্যটো ডাঙৰ আছিল, কাৰণ সৰু সুৰা কথাবিলাকত লাগি থকা নাছিল। লাগে কি? অমৃত, হয় নহয়? অসুৰকো অমৃত লাগে, দেৱতাকো অমৃত লাগে, অকলে ন বোলে আহা একেলগে কৰি লওঁ, সমানে ভগাই লওঁ, হয় নহয়? ধৰ্মৰ মাৰ্গটো সেইটো শিক্ষাই দিয়কচোন। যেতিয়া উদ্দেশ্যটো ডাঙৰ হয়, তেতিয়া সৰু সুৰা কথাবিলাকত এৰা ধৰা বুজাবুজিত চলি যায়। কিন্তু উদ্দেশ্যটো সৰু হয় ন, সিমানে মোৰ লগত তেওঁ নিমিলে, সেইটো খেলাম বেলেগ, এটা খেলে আগবেলা কৰিব, ইটো খেলে পিছবেলা কৰিব, তেনেকুৱাও হৈ যায়। সেইটো নহয়, উদ্দেশ্য এটা ন। উপাসনা মাৰ্গত ভিন্নতা থাকিব পাৰে, নিজৰ চেতনাই ঢুকি পোৱাটোহে কৰিব, যাৰ যেনেকৈ চেতনাই ভাবিছে তেওঁ তেনেকৈ আগবাঢ়ক। এতিয়া ব্ৰহ্মাদেৱে যেতিয়া সৃষ্টি আৰম্ভ কৰিলে, আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্ততেই পোনপ্ৰথম তেওঁ সৃষ্টি কৰিছে বোলে 4জন সিদ্ধক, সনত কুমাৰ, সনন্দ, সনাতন আৰু সনন্দ, যাক আমি 4 সিদ্ধ বুলি কওঁ। 4 সিদ্ধৰ পাছতে বোলে নাৰদদেৱৰ পাছত 11 ৰুদ্ৰ, তাৰপিছত 9জন ঋষি। 9জন ঋষি সৃষ্টি হোৱাৰ পাছতো যেতিয়া ব্ৰহ্মাদেৱে ক'লে যে তুমি সৃষ্টিখন আৰম্ভ কৰা, সৃষ্টি বহা নাই। তাৰপিছত ব্ৰহ্মাদেৱে ভাবিলে কিয় সৃষ্টি বহা নাই? কাৰণ তেওঁ স্ত্ৰী তত্ত্বটো প্ৰকাশ কৰা নাই এতিয়ালৈকে। তেতিয়া তেওঁ নিজৰ সুঅংশৰ পৰা বোলে স্বয়ম্ভু মনু,
আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক প্ৰকট কৰিছিল আৰু সেই মনু বংশই বোলে মনুষ্য কুল হ'ল সেইবাবে মনুষ্য কোৱা যায় বোলে মনু উৎপন্নাতিথি মনুষ্য হয় এতিয়া সেই কথাখিনি প্ৰসংগত সেই মনু বংশ চলিয়ে সেই মনু বংশৰে দুটা ঠাল সূৰ্য বংশ আৰু চন্দ্ৰ বংশ সেই চন্দ্ৰ বংশতে ভগৱান কৃষ্ণৰ আবিৰ্ভাৱ সূৰ্য বংশত ভগৱান ৰামৰ আবিৰ্ভাৱ এতিয়া চাওক নাৰদদেৱ গৈ যেতিয়া ব্ৰহ্মাদেৱৰ ওচৰত গৈ পালেগৈ তেতিয়া ব্ৰহ্মাদেৱৰ পৰা বিচাৰিলে যে আপোনাক যি নাৰায়ণে ভাগৱতৰ উপদেশ দিছিলে সেই ভাগৱতৰ ভাগ অকণমান আমাকো দিয়ক তেতিয়া নাৰদদেৱক 4টা শ্লোক দিওঁতে ব্ৰহ্মাদেৱে বুজাই ক'লে যে বোপাই 4টা শ্লোকততো চবে চব কথা বুজিব নোৱাৰে গতিকে তুমি ইয়াক অকণমান বিস্তাৰ কৰি বুজাই দিবা তাৰপৰা নাৰদদেৱে আনি ব্যাসদেৱক দিছিল নহয় জানো আৰু ব্যাসৰ মুখৰ পৰা শুকদেৱে পাইছিল এই ব্যাখ্যা কৰোঁতে ইমান ডাঙৰ হৈ থাকিলে ইয়াত এটা ক্ৰম আছে প্ৰথম স্কন্ধ ন চাওকচোন মানুহজনলৈ চাওঁতে আমি প্ৰথমতে কিহলৈ চাওঁ বাৰু মানুহজনক মুখখনলৈ চাওঁ ন ভগৱন্তলৈ চাওঁতে কিহলৈ চাব লাগে মুখলৈ নহয় চৰণলৈ ভাগৱতো সেইকাৰণে চৰণৰ পৰা আৰম্ভ হৈছে ভাগৱত মূৰ্তিত কয়নে প্ৰথমত দ্বিতীয় স্কন্ধে চৰণ দুটা চৰণৰ পৰা মস্তক পুনৰ মস্তকৰ পৰা আকৌ চৰণলৈ ধ্যান কৰিব লাগে তেতিয়া বোলে মনটো একাগ্ৰ হয় এতিয়া চৰণত যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ঋষিসকলৰ প্ৰশ্ন নহয়নে ঋষিসকলে প্ৰশ্ন কৰিছে নহয়নে বিনা জিজ্ঞাসাত জ্ঞান নোপোজে আমাৰ আকৌ এটা ডাঙৰ সমস্যা আমাৰ প্ৰশ্নহীন থাকে কিনো প্ৰশ্ন কৰিম জানো সেইটো নহয় জীৱনটোক লৈতো জিজ্ঞাসা এটা চবৰে থাকে সেই জিজ্ঞাসাটো লাগে জিজ্ঞাসাটো থাকিলে আধ্যাত্মিক মাৰ্গটোত আগবাঢ়িব পৰা যায় নহয়নে উপনিষদত যদি চাই শিষ্যসকলে সুধিছে তেতিয়াহে ঋষিসকলে উত্তৰ দিছে গীতাত অৰ্জুনে যেতিয়ালৈকে সোধা নাই যুঁজৰ মাজতনো মানুহে শাস্ত্ৰ কথা কয়গৈনে কয় নকয় আমাৰ যেনিবা ধৰি লওক মানুহ দুখন পক্ষৰ মাজত একেখন ঘৰতে ধৰি লওক অকণমান টুটু মাই চলি আছে তাৰ মাজত গৈ যদি কোনোবাই গীতা ভাগৱতৰ কথা উলিয়াইগৈ কি কৰিব বাৰু খেদিব হয়নে সেইটো মানুহৰ মেণ্টেলিটি ডন লাগিলে বাদ দিয়ক আপোনাৰ শান্তিয়ে বহি থাকিলেও এনেই বহি থাকিব কিন্তু গোঁসাই ঘৰলৈ গৈ চাগ্যচ নিদিয়েগৈ এনেকুৱা মানুহোতো আছে বেয়া তাৰ মাজতো এটা কথা কৈছোঁ ক'বলৈ কথাবিলাক বৰ বিপদ এতিয়া লগতে এইটো কথা আহিব চবৰেতো সুবিধা নিমিলিব পাৰে চাকি গছ জ্বলাবলৈ সঁচা কথা চবৰে সুবিধা নিমিলে হয় নহয় চবৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ নহয় পুৱা গধূলা যে চবেই চাকি গছ দিব পাৰিব এইটো কোনো কথা নাই কিন্তু সকলোৱে পুৱা গধূলা ঈশ্বৰক চিন্তা কৰিব পাৰে সেইটো আকৌ ধৰা বন্ধা যি স্থিতিত আছে যি পৰিস্থিতিত আছে নহয়নে বাহিৰত থকা চৰাই চিৰিকটিকেইটাও সন্ধ্যা লাগিল মাত্ৰ ঘৰলৈ উভতে নহয় নামঘৰত যে দবাকোপটো বজায় আপুনি ভাবেনি দবাকোপটো ভগৱানৰ কাৰণে বজায় বুলি নহয় দবাকোপটো ৰগৰ তোলাটো নিজৰ প্ৰতিভাৰ কথা কিন্তু দবাকোপটো চাবচোন 3টা কোবত থোৱা যায় দম দয়া দান যে নিজকে অকণমান সেইখিনি সময়ত দমন কৰা দয়া কৰা দান মানে কেৱল টকা পইচা দিয়াটোৱেই দান নহয় নিজেও ঈশ্বৰৰ নাম লৈ আনকো ঈশ্বৰৰ নাম দান দিয়া হয় নহয় সেইটোতো উত্তম দান সেইটো এটা ছিগনেল বাকীখিনি সময় নোৱাৰিলে অন্ততঃ সন্ধ্যা সময় এইবুলি নহয় আমাৰ ঘৰত গোঁসাই ঘৰ আছে আজিকালি চবৰে ঘৰত একদম সুবিধা এনেকৈ আগতে ইমান ব্যৱস্থা নাছিল কাৰণ আগতেতো ভাগৱত এভাগো প্ৰায় 4-5খন গাঁৱৰ মাজতহে আছিল কাৰণ তেতিয়া ছপা কিতাপ ইমান নাছিল এতিয়াতো গাঁৱে গৈ বাদ দিয়ক ঘৰে ঘৰে নহয়নে গোঁসাই ঘৰো আছে বোলে আমাৰ চাকি দিয়ে নহয় চাকি দিয়ে ধূপ জ্বলায় সদায় বোলে কোন যায় ককা যায় ককাই গৈ চাকি গছ জ্বলাই থৈ আহেগৈ নহয়নে ডিউটিটো হৈ গ'ল আৰু দেউতা যায় কেতিয়াবা মা যায় কেতিয়াবা বাকীকেইজন সদস্যই কি কয় নাকত তেল দি শুই থাকে নি ঘৰত নথকা কেইজনৰ কথা ক'বলৈ যোৱা নাই ঘৰত থকা কেইজন মুছলিমজনে যে মাইকটো লগাই চিঞৰিবলৈ লাজ নকৰে আমাৰ প্ৰাৰ্থনাটো কৰিবলৈ কিয় লাজ কৰে হয় নহয় ডাঙৰকৈ বেয়া মাতটো মাতিবলৈ লাজ নালাগে কিন্তু ঈশ্বৰৰ নামটো ক'বলৈ লাজ লাগে হয় নহয় নিজৰ ইষ্টদেৱৰ উপাসনাটো অসুৰবিলাকেও এৰা নাছিল আমিতো মাইক লগাই চিঞৰিবগৈ নালাগে হয় নহয় তেওঁলোকৰ পৰাও কিন্তু বহুত শিকিব লগা আছে আপুনি চাবচোন ঈদৰ দিনা মই এনেই কথাটো কৈছোঁ ঈদৰ দিনা কোনোবা মুছলিম মানুহক আপোনাৰ ক'ৰবাত মদ পানী খাই এনেকুৱা উৎপাত কৰা নেদেখে ক'তো নাপায় আপুনি বৰদিনৰ দিনা কোনোবা খ্ৰীষ্টান মানুহক সেইটো অৱস্থাত আপুনি নাপায় তাৰ বিপৰীতে আমাৰ বিহু হওক সকাম হওক বিয়া হওক ঠেংকেইটা ইফাল সিফাল হোৱা 2-এজন তাত ওলাবই কিন্তু সেইটো একদম নিশ্চিত
আৰে ঈশ্বৰে এতিয়া চাওকচোন পেট্ৰলৰ দাম বাঢ়িছে নহয়নে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। গাঁৱৰ মূৰত যদি কোনোবাই এই এইটো বটলতো যদি পেট্ৰলৰ লগত ডিজেল মিক্স কৰি বেচিবলৈ হয়, তেতিয়াহ'লে সাধাৰণ মানুহজনে কি ক'ব, এই পেট্ৰলৰ লগত ডিজেল মিক্স কৰি কেলৈ বেচিছ, ইঞ্জিনটো বেয়া হৈ থাকিব, ক'ব নক'ব? পেট্ৰলৰ লগত ডিজেল মিক্স কৰিলে বিপদ, সেইটোত অবজেকশ্যন, একদম ঠিক কথা। আৰু এইটো ইঞ্জিনত কি ভৰাই আছোঁ সেইটোতো চাব লাগিব। তাৰ মাজত আকৌ দুজনমান পূৰা একদম ওলাবা, এই কি দৰকাৰ, মোৰ পইচাই খাইছোঁ, মাই লাইফ মাই ৰুল। একো লাইফত নিজৰ ৰুলৰ মতে নচলে, নিজৰ ৰুল মতেতো উশাহ নিশাহকেইটাই চলা নাই, তেতিয়াহ'লে মাই লাইফ মাই ৰুল বুলি কোৱাটো এটা ডাঙৰ ভ্ৰমহে, হয় নহয়? উশাহ নিশাহকেইটাই ল'ব পৰা নাই নিজৰ মতে, আকৌ মাই লাইফ মাই ৰুল, সেইটো অদৰকাৰী কথা। এইটো ভাবিব নালাগে, বহুতে আকৌ সেইটোও ভাবি থাকে। সেইকাৰণে বোলে আমাৰ ধৰ্ম মাৰ্গলৈ মানুহবোৰ নাহে, ইটো নাখাবা সিটো নাখাবা, অলৈ নাযাবা তলৈ নাযাবা, ৰাম এইটোহে জনম পাইছোঁ, এইটো জনমতে ভোগ নকৰিলে আকৌ কেতিয়া কৰিম? সঁচা কথা, ভোগ কৰিব লাগে, ভোগ নকৰাকৈ কোন জীয়াই থাকিব, হয়নে? কিন্তু ভালখিনি ভোগ কৰিব লাগে, নিচাও কৰিব লাগে। নিচা নাথাকিলে জীৱনৰ মাদকতা নাথাকে। ভাল নিচা আছে নহয়, হয় নহয়? যিটো নিচাই মানুহৰ চিন্তা বুদ্ধি বিবেক ঊৰ্ধ্বগামী কৰে, তেনেকুৱা নিচাবিলাক লাগে। আৰু যিটো নিচাই খোজকেইটা বেকা কৰে, সেইটো নিচা নালাগে। কেঁচুৱাটোও চুঁচৰি বাগৰি খোজকেইটা পোনাব বিচাৰে নিবিচাৰে? মাটো থোকাথুকি মতেৰে শব্দকেইটা স্পষ্ট কৰিব বিচাৰে। আৰু যিটো খালে খোজ বেকা হয়, নহয়নে? সেইটো কিয় খাব লাগিছে? ঈশ্বৰক ভাল পোৱাৰ আগতে ঈশ্বৰে দিয়া উপহাৰটোৰ মূল্যটো বুজিব লাগিব, হয় নহয়? উপহাৰটোক সন্মান কৰা মানে ব্যক্তিজনক সন্মান কৰা, হয়নে নহয়? যেনেকৈ মানুহ ক'ৰবাত ফুৰিবলৈ গ'লে নিজৰ আত্মীয় স্বজনে দিয়া উপহাৰটো বহুত সযতনে থৈ দিয়ে, হয় নহয়? কিয়? ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা আছে কাৰণে উপহাৰটো থৈছে। ভগৱন্তই দিয়া আটাইতকৈ ভাল উপহাৰটো কি? এই শৰীৰটো। ভাগৱতৰ নীতি নিয়ম এইকাৰণে যাতে থকাকেইটা দিন এইটোক ভালে ৰাখিব পাৰি। ফুটা নাৱে নহ'লে নৈখন পাৰ হ'ব নোৱাৰি, হয় নহয়? ভৱসাগৰ তৰিব লাগিব। গতিকে থকাকেইটা দিন অন্ততঃ এই ছিষ্টেমটো বেয়া হৈ নোযোৱা, ইয়াত কিবা নভৰাওঁচোন। তাৰ ৱায়াৰ এডাল ছিগি গ'লে আকৌ ৰিপেয়াৰিং পচিবল হয়, নহয়নে? এচিটো বেয়া হৈ গ'লে কিনি অনাও সম্ভৱ, হয়নে? ইয়াৰ এডাল যদি ৱায়াৰ ছিগিবলৈ হয় তো খেলা খতমেই। গতিকে ইয়াত কিবা ছিগি নোহোৱা বস্তুবিলাক ইয়াত ভৰাব নালাগে। আজিকালি আৰু অকণমান লজিক এটা আহিছে অৱশ্যে, এতিয়া প্ৰব্লেম নাই। মই মাজতে কৈছোঁ আৰু আগৰ দিনত মানুহে খালে গম পাইছিল, গোন্ধাই। আজিকালি গোন্ধ নোলোৱা ওলালে, হয় নহয়? আগতে বোলে খালে গমো পাইছিল, খোজকেইটা লৰচৰ নহয়। এতিয়া বোলে খাই পেলাই একদম ৰিখি বহা দি বহি থাকিব পাৰে, কোনেও গমেই নাপায়, হয় নহয়? আৰে বিহেই, হয়নে? তাক লাগিলে আৰু পিউৰিফাইড ফৰ্মত নাখাওক কিয় কোৱা গৈছে? এতিয়া মই ইয়াত কিবা বহুত ফটা লেকচাৰ জাৰিছোঁ বুলি নাভাবিব। জীৱনটো নিজৰ, ভগৱানক পিছত বুজিম, প্ৰথমতে নিজৰ জীৱনটোৰ মূল্য, হয় নহয়? আগতে অসুৰবিলাকেও ইমান খোৱা নাছিল যিমান আমাৰ ল'ৰা ছোৱালীও খাই দিয়ে, ক'বলৈ বেয়া আৰু, হয় নহয়? সৰু ল'ৰা ছোৱালীবিলাক পায় নাপায়? আৰু এই পৰিৱেশটো পাইছে ন কোনোবাখিনি। আমি এইটো ক'ব নোৱাৰোঁ যুৱ প্ৰজন্ম উশৃংখল হৈছে, অমুক তমুক হৈছে, নাই হোৱা। তাৰ মাজতো ভাল কাম কৰা বহুত মানুহ আছে ন। আৰু খালে বুলিয়ে যে বেয়া হ'ব সেইটোও নহয়, কিন্তু অকণমান যদি সেইটোত পিছ পৰি আছে সেইটো এৰিব লাগে। আৰু সেইকণ নৈতিকতা জীৱনত লাগে, হয়নে? শৰীৰটোৰ মূল্য যিদিনা বুজা যাব ন, ভক্তি আপোনা আপুনি হৈ যাব। খালি মনলৈ প্ৰথম শুদ্ধ জিজ্ঞাসাটো আহিব লাগিব। আৰম্ভ হৈছে ক'ত? যেতিয়া শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈ আছিল, তেতিয়াও শৌনকাদি ঋষিসকল তাত বহি আছিল, কিন্তু একো বুজি নাপালে। পিছত যেতিয়া ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে বোলে শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈছিল 7 দিন। তাৰপিছত যেতিয়া পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া ঋষিসকলৰ মনত মানে বিশ্বাস আহিলে যে এইবিলাক কথা জানি বুজিও মানুহে মুক্তি পাব পাৰে। তেতিয়া শুকদেৱৰ ওচৰলৈ গৈ পেলাই ক'লে যে প্ৰভু, আগতে কৈ যাওঁতে আমি ভালকৈ নুশুনিলোঁ, আমি আকৌ এবাৰ শুনিব বিচাৰিছোঁ, আপুনি আকৌ এবাৰ শুনাওক। তেতিয়া শুকদেৱে ক'লে বোলে তোমালোকৰ মনত অভিমান আছে, সেই অভিমান ত্যাগ কৰিবলৈ কাৰ মুখে শুনিবলৈ ক'লে? সুত মুনিৰ মুখে, যাক শৌনকাদি ঋষিসকলে প্ৰথম অৱস্থাত বৰ বিশেষ কথা বতৰা নাজানে বুলি ভাবিছিল, হয়নে? আৰু প্ৰথম 5টা বস্তু ত্যাগৰ উপদেশ দিলে। ভক্তি মাৰ্গত এই 5টা বস্তু লগত থাকিলে মানে ভক্তি কৰাটো সম্ভৱ নহয়। কি? জাতি বিদ্যা মহৎ দম্ভ, ৰূপ যৌৱন মে বচ, যত্নত স্তুতি বৰ্জিত, পঞ্চতৈ ভক্তি কণ্টকা। ভক্তি মানে কি? সমৰ্পণ, নহয় জানো?
চাৰেণ্ডাৰ কৰি দিয়া। কিন্তু জাতিৰ গৌৰৱ এটা যদি লগত থাকে তেতিয়াহ'লে পটককৈ সমৰ্পণটো নাহে। নিজে জনাৰ গৌৰৱ এটা যেতিয়া থাকে তেতিয়াহ'লে সমৰ্পণটো নাহে। নাজানো বুলি ক'বলৈ বৰ সময় লাগে নহয়, জানো বুলি ক'বলৈ বেছি সময় নালাগে। জাতি, বিদ্যা, মহৎ দম্ভ, নিজৰ স্থানৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ, সেইটোতো তাতোতকৈ ভয়ংকৰ। এইকেইটা বস্তু যদি লগত থাকে সহজে সমৰ্পণটো নাহে। সেইকাৰণে প্ৰথম ক'লে এইকেইটা কাষৰীয়া কৰি থৈ আহা, তাৰপিছত সমৰ্পণটো আহিব। সেইবাবে চাব, সমাজত আমি অসমীয়াত যে সমাৰ্থক শব্দ ব্যৱহাৰ কৰোঁ, বোলে বিদ্বান আৰু বিদ্বান, বিদ্যাৱান আৰু বিদ্বান, সমাৰ্থক শব্দ নহয় জানো? কিন্তু সংস্কৃতত সেইটো এটা সমাৰ্থক শব্দ নহয়। কেনেকৈ? বিদ্বান সকলো হ'ব পাৰে, কিন্তু বিদ্বানজন যে এজন বিদ্যাৱান হ'ব সেইটো কিন্তু জৰুৰী নহয়। বিদ্বান মানে কি? হাই কোৱালিফিকেশ্যন, বহুত হাই কোৱালিফাইড, কিন্তু ৱেল কোৱালিফাইড নহ'বওতো পাৰে, হয় নহয়? ৰাৱণ বহুত জ্ঞানী আছিল, ভক্ত হ'লেও নহ'ব। কিন্তু ৰাৱণটো বহুত ডাঙৰ ভক্ত আছিলে। আৰু যাক বধ কৰাৰ পিছত ভগৱান ৰামে এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল। বোলে ৰাৱণে চব বেয়া কাম কৰিলে, এটা ভাল কামো আছিল, ভাল গুণো আছিল। মহাদেৱৰ বোলে প্ৰপন্ন ভক্ত আছিল, গতিকে মই এজন ভক্তকো বধ কৰিলোঁ, হয় নহয়? ক'ব কি বিচাৰিছে? ভক্ত হ'লেও নহ'ব, কামবিলাক ভাল কৰিব লাগিব। কামবিলাক যদি ভাল হয় ন, ভক্তি আপোনা আপুনি হ'ব। মোৰ যদি কামবিলাক বেয়া হয় তেতিয়াহ'লে মনলৈ ভাৱটো নাহে নহয়। আৰে ভগৱন্তক চৰ্মচক্ষুৰে দুৰ্যোধন দুঃশাসনে দেখিছিল, তেওঁলোকতো পৰিৱৰ্তন হ'ব লাগিছিল, হয় নহয়? হ'ব লাগিছিল, নহ'ল কিয়? কামবিলাক যে বেয়া, অন্তৰলৈ ভাৱটো নাহিলে। কামটো যদি ভাল হয় ন, তেতিয়াহ'লে চুকত বহি পেলায়ো মনলৈ ভাৱ আহিব। আৰু যদি কামবিলাক ভাল নহয় তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ গাড়ীত বহি লেকচাৰ দি থাকিলেও কোনো কাম নহয়। চাব, বক্তাজনৰ প্ৰপন্নতা সেইখিনিতে ওলায়, তেতিয়া কথাখিনিয়ে শ্ৰোতাৰ মনত ক্ৰিয়া কৰিব লাগিব। যদি শ্ৰোতাৰ মনত ক্ৰিয়া কৰা নাই ন, তেতিয়াহ'লে এইটো কথা স্পষ্ট হ'ব যে বক্তাজনে কেৱল ভাষণহে দিছে, নিজা অনুভৱত নাই। শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচে যদি শ্ৰমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত কৰম। শব্দত কোনো জ্ঞান নাই যেতিয়ালৈকে তাত অনুভৱটো যুক্ত নহয়। অনুভৱবিহীন জ্ঞান বাজি গাইৰ নিচিনা, বাজি গাইজনীয়ে পোৱালিও নিদিয়ে, গাখীৰো নিদিয়ে। গতিকে মই ঢেৰ কথা জানি বুজি লাভ নাই। ভাগৱত বুজাৰ বিষয় নহয়, মানুহে বুজিবলৈ লাগি দিয়ে। কিমান বুজিম? বুজি বুজি জমা কৰি যদি পালন কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। সেইকাৰণে সৰলতাটো লাগে। নিৰ্মংসৰণাংশতা, সেই সৰলতাৰে জীৱনৰ যাৱতীয় কৰ্মখিনি কৰি যাব লাগে। এতিয়া চাওক, যেতিয়া সৌনকাদি ঋষিসকলে সুতমুনিৰ আশ্ৰয়লৈ গ'ল, সুতমুনি বুলি কওঁতে আকৌ আমাৰ বৰ বিপদ। বহুতে কয় বোলে সুতমুনি নিষ্কুলীয়া আছিল, নিষ্কুল বুলি ঋষিসকলে গুৰুত্ব দিয়া নাছিল, এনেকুৱা কিছুমান অদৰকাৰী কথাও কয়। আৰু এই ভাগৱতত উচ্চ নিচ্চ এইবিলাকৰ কোনো প্ৰসংগই নাই। তেতিয়াহ'লে সুতমুনিয়ে কিয় কৈছে আমি অকুলীন হেনো আছিল মনত? বোলে আমি অকুলীন। জ্ঞানীজনে নিজকে কুলযুক্ত বুলি নকয় নহয়, মই উচ্চ কুলৰ বুলি কেতিয়াও নকয় ন। সুত বুলি কাক কোৱা যায়? প্ৰকৃততেতো ভাগৱতৰ কথাখিনি দুটা ভাগত ভাগ হৈ আছে। এটা হৈছে লীলা, আনটো তত্ত্ব। লীলা বুলি এজন সুতমুনি হৈ গৈছে, আৰু তত্ত্বৰ ৰূপত সুত বুলি কাক কোৱা যায়? পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত জান শাস্ত্ৰৰ সন্মত। যি অষ্টাদশ পুৰাণ, দুখন ইতিহাস, ৰামায়ণ মহাভাৰতৰ যাৰ জ্ঞান আছে ন, তেওঁ সুত বুলি কোৱা যায়। আৰু সেই সুতৰ মুখে কোনে শুনিছিল? 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনকা প্ৰমুখ্য মানে ভাগৱতৰ কথা। সত্ৰৰ প্ৰাথমিক সংজ্ঞা সেইখিনিতে আৰম্ভণি। সত্ৰ মানে কিনো? যি স্থানত সৎলোকে হৰি কথা পাতি অৱস্থান কৰে সেয়াই সত্ৰ, হয় নহয়? সৌনকাদি ঋষিসকল নজনা মানুহ নাছিল, 4 বেদত পাৰ্গত মানুহ আছিল, অৰ্থাৎ অভিজ্ঞতা থকা ব্যক্তি। সেইকাৰণে এটা অভিজ্ঞতা লৈহে জিজ্ঞাসাটো। যেতিয়ালৈকে অভিজ্ঞতা নহয় তেতিয়ালৈকে জিজ্ঞাসাটোও নাহে। কিন্তু জিজ্ঞাসাটো লৈ কেনেকৈ যাম? বোলে কৃষ্ণ বাপেকৰ নাম কি আছিল কওক, এনেকৈও কেনেকৈ কিছুসকলে সোধে ন। এইটো দাম্ভিকতা, কপটতাত। যদি মই হয়তো কিবা এটা কিছুমানে জানিওতো প্ৰশ্ন কৰোঁ আমি কেতিয়াবা নজনাৰ ভাও ধৰি, সেইটো কপটতা। জিজ্ঞাসা কপটতাটো নহয়, দাম্ভিকতাটো নহয়, বিনম্ৰতাত হয়। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম, নহয়নে? তদ্দিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, শ্ৰদ্ধাযুক্ত হৈ গুৰুৰ সন্মুখত বিনম্ৰতাপূৰ্ণক নিজৰ জিজ্ঞাসা প্ৰকাশ কৰিব লাগে। আৰু এতিয়া জিজ্ঞাসাটো প্ৰকাশ কৰাৰ পাছত মাৰ্গদৰ্শনটো লাগিব ন। মাৰ্গদৰ্শনৰ বাবে 5ৰ অধ্যায় কি আহিছে? ব্যাস নাৰদৰ সংবাদ। তাত এলাপেচা ব্যক্তিক আশ্ৰয় কৰি দেখা হোৱা নাই,
4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা ব্যাসদেৱ, যি 4 বেদ 14 শাস্ত্ৰ কৰিও মনৰ শান্তিটো বিচাৰি পোৱা নাছিল। আমাৰ জীৱনতো তেনেকুৱা এটা ফেজ আহে, জীৱনত চব গোটালোঁ, কিন্তু চব গোটাই লোৱাৰ পাছতো মনত শান্তিটো পোৱা নাই। সেই শান্তিটো তেতিয়ালৈকে পোৱা সম্ভৱ নহয় যেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি নহয়।